Hello students, this is Pranjal sir, your physics HOD and director of Daswani classes. আজি আমি current electricity lectures number 9 আমি record কৰিব গৈ আছো। আজিৰ ক্লাছটোত আমি current electricity JEE mains 2012 পৰা 2021 এই বছৰলৈকে অলৰেডি দুটা এটেম্প্ট হৈ গৈছে 2021 লৈকে কারেন্ট ইলেক্ট্ৰিচিটি চেপ্টাৰৰ ওপৰত বেস কৰি পেলাই যিখিনি কোৱেশ্চনছ আহিছে JEE মেইনছত সেই কোৱেশ্চনছখিনি আমি এটাকে ডিসকাস কৰিব গৈ আছো ঠিক আছে তো প্ৰথমে আমি 2021 ৰ যিখিনি কোৱেশ্চনছ আহিছিলে সেই কোৱেশ্চনছখিনি আমি ধুনিয়াকে কোৱেশ্চনছ বা এনসাৰছ আমি ধুনিয়াকে মই কৰি দিছো ঠিক আছে গুটেখিনি আমি ধুনিয়াকে চাই যাও ঠিক আছে কিন্তু 9 নম্বৰ লেকচাৰটোত কিছুমান কোৱেশ্চনছ আছে পাৱাৰ ৰিলেটেড কোৱেশ্চন ম্যাক্সিমাম পাৱাৰ ডিসিপিটেশনছ কিছুমান কোৱেশ্চনছ আছে সেই কোৱেশ্চনছখিনি একচুয়ালি আমাৰ তো লেকচাৰ নম্বৰ 8 আছিল 8 নম্বৰ লেকচাৰটোৰ ওপৰত বেসড অন হৈ আছে ঠিক আছে একচুয়ালি বেসড অন নহয় তাৰ পৰা সেই লেকচাৰটোৰ পৰা কিন্তু ডাইৰেক্টলি কোৱেশ্চনছ বিলাক JEE মেইনছত আহিছে গতিকে তোমালোকে এজ এ হোল লেকচাৰ নম্বৰ 8 টো একবাৰ ধুনিয়াকে চাই লবা ঠিক আছে তেতিয়া তোমালোকে ইয়াৰ JEE মেইনছৰ সেই পাৱাৰ ৰিলেটেড যিখিনি কোৱেশ্চনছ আছে কৰিবলৈ তোমালোকৰ ইজি হ'ব ঠিক আছে তেন বৰ্তমান আহা আমি এটা 2021 ৰ যিখিনি কোৱেশ্চনছ আছে সেই কোৱেশ্চনছখিনি আমি ধুনিয়াকে চেক কৰি যাও ঠিক আছে JEE mains current electricity 2021 or এতিয়া আমি current electricity কি কোৱেশ্চনছ আহিছে আমি সলভ কৰিব গৈ আছো প্ৰথমে আমি গৈ আছো 2021 ৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে যেটো পৰীক্ষা হৈছিল মৰ্নিং বেটছত তাৰ current electricity কি কোৱেশ্চনছ আহিছিল তাৰ কোৱেশ্চনটো তোমালোকে চোৱা সেল এটা দিছে EMF E1 EMF for value দিছে 6 volt internal resistance 2 ohm is connected with another cell E2 দেখিছা E2 EMF 4 volt দিছে and resistance 8 ohm দিছে shown in the figure the potential difference across the point X and Y এই দুটা পইণ্টৰ মাজত potential difference তোমাক উলিয়াব দিছে অপচন দি দিছে চাৰিটা এতিয়া এই দুটা পইণ্টৰ মাজত potential difference উলিয়াবলৈ যাওতে মই প্ৰথমে কি কৰিব লাগিব এই সাৰ্কিটৰ মাজেৰে কাৰেন্ট কিমান গৈছে সাৰ্কিটৰ মাজেৰে কাৰেন্ট কিমান গৈছে উলিয়াবলৈ যাওতে যেহেতু E1 আৰু E2 কিহত আছে প্যাৰেলেলত আছে দেন ইফেক্টিভ EMF দেখিছনে কাৰেন্ট উলিয়াবলৈ যাওতে ইফেক্টিভ EMF বাই ইফেক্টিভ ৰেজিস্ট্যান্স ইয়াৰ ইন্টাৰনাল এক্সটাৰ্নাল যেহেতু একো মেনশন নাই কৰা ইন্টাৰনাল ৰেজিস্ট্যান্স 8 আছে আৰু 2 ohm আছে দুইটা মিলাই পেলাই ইফেক্টিভ EMF কিমান হ'ব 10 ohm হ'ব আৰু ইফেক্টিভ EMF কিমান হ'ব 64 ঠিক আছে দেন তাৰ পৰা মই কাৰেন্ট পালো এটো কিন্তু বাই কোৱেশ্চন মই পটেনশিয়াল উলিয়াব দিছে কিহৰ মাজত এক্ৰছ পইণ্ট X and Y X আৰু Y ৰ মাজত মই পটেনশিয়াল উলিয়াব লাগে কিন্তু যেহেতু এটো ব্যাটাৰী সেলৰ পটেনশিয়াল কম হয় ঠিক আছে গতি কাৰেন্টটো ইয়াৰ কাৰণেহে ফ্লো হৈ আছে তেনেহলে মই পটেনশিয়াল X আৰু Y উলিয়াবলৈ যাওতে উলিয়াব কাৰ মাজত লাগিব P আৰু X ৰ মাজত তেনে ক্ষেত্ৰত চোৱাচোন potential difference across X and Y দেখিছা X and Y কিন্তু আমি কাৰ উলিয়াম across P and X বুলি কওঁতে কাৰ হ'ব দেখিছানে XY মাইনাস এনে ফৰ্মুলা মতে VXY মানে VXY মাজত লাগে তেনেহলে কি EXY মাইনাস IXY RXY কিন্তু উলিয়াব কাৰ মাজত লাগিব P আৰু X ৰ মাজত P আৰু X ৰ মাজত ব্যাটাৰী সেল কিমান আছে ইয়াত 6 ভোল্ট আছে কারেন্ট কিমান গৈছে 0.2 এম্পিয়াৰ ৰেজিস্ট্যান্স কিমান আছে 2 ওহম আছে এইখিনি ভ্যালু যেতিয়া মই বহাই দিম বহালে মই কিমান পাম 5.6 অপচন কোনটো কাৰেক্ট পালো মই অপচন 3 মই কাৰেক্ট পালো নিয়াকে সকে বুজি পাইছা প্ৰথম কোৱেশ্চনটো তাৰ পিছতে সেই বছৰত যেটো ইভিনিং বেটছ 24 তাৰিখৰ মৰ্নিং বেটছৰ কোৱেশ্চনটো পঢ়িলো ইভিনিং বেটছত কোৱেশ্চনছৰ আমি চাব গৈ আছো এটো দিছে আমাৰ কোৱেশ্চনছটো shown in the figure contains for identical resistors with resistance 2 ohm two identical indicators with inductance iman dise an ideal battery of EMF QV this so 9 volt dise current I just after the switch as is closed will be
ফিগাৰটো চাইছোঁ 9 ভল্ট দিছে ৰেজিষ্টেঞ্চ R চাৰিটা ৰেজিষ্টেঞ্চ দিছে ইণ্ডাক্টৰ দুটা দিছে আৰু এইটো অপেন হৈ আছে ঠিক আছে অপশ্যন চাৰিটা দি দিছে এতিয়া যিহেতু এট টাইম t ইকুৱেল টু 0 এইটো অপেন চাৰ্কিটে হৈ আছে কিন্তু মোক উলিয়াব কি দিছে এছ ছুইচ এছ ইজ ক্ল'জ তেনে ক্ষেত্ৰত মই যেতিয়া ছুইচ এছটো ক্ল'জ হ'ব এইটো ক্ল'জ হ'ব ইয়াৰ পৰা কাৰেণ্ট যাব ইয়াৰ পৰা কাৰেণ্ট এনেকৈ গৈ ইয়াৰ মাজেৰে আহিব ইয়াতে নাযায় কাৰণ এইটো এল টু ইনফাইনাইট ইণ্ডাক্টেঞ্চ দিব ইউ ইনফাইনাইট এই দুটা ব্ৰাঞ্চ থকা একেই আৰু নাইকিয়া হৈ গ'ল তেনে ক্ল'জ হোৱাৰ লগে লগে ইয়াত 9 ভল্ট ইয়াত আৰ মিলি পেলাই ইয়াত আৰ 9 ওম ইয়াত আৰ দিছে 2 ওম ইয়াৰ 2 ওম আছে দেন ফাইনেলি গৈ পেলাই মই কিমান পামগৈ আই ইকুৱেল টু 9/2 প্লাছ 2 কিমান পালোগৈ মই এজ এ হ'ল তোমাৰ মই পালোগৈ 2.25 এম্পিয়াৰ কাৰেণ্ট পামগৈ মই ঠিক আছে 2.2 এম্পিয়াৰ মই কাৰেণ্ট পামগৈ বুজি পাইছা ইয়াত এই আৰৰ জেগাত ইয়াত 2 ওম হ'ব হা 2 ওম হ'ব এইটো কাৰেক্ট কৰি ল'বা তাৰপিছত নেক্সট কুৱেশ্যনটোত আমি গৈছোঁ ইয়াত দিছে চোৱাচোন 25ত আহিছে a current of 6 ampere enters one corner P of an equilateral triangle PQR দেখিছা PQR দেখিছা having 3 wires of resistance 2 ohm is 2 ohm each and leave by the corners R হৈছে the current I1 in ampere is R এর মধ্যে কারেন্ট গুছি গৈছে এতিয়া মোক খুদিছে ইয়াৰ পৰা কারেন্ট আহিছে 6 ampere এফালে গ'ল I1 এফালে গ'ল I2 ঠিক আছে এতিয়া I1 কারেন্ট কিমান হ'ব মোক খুদিছে ঠিক আছে এতিয়া তাৰ কাৰণে মই ইয়াক চোৱাচোন মই ইয়াক এনেকৈ ব্ৰেক কৰি ল'লোঁ এইটো P পইণ্ট এইটো এনেকৈ আহিল ইয়ালে P পৰা Q পৰা R 2 ওম দেখিছানে P পৰা Q পৰা R 2 ওম আৰু সিফালে কিমান আছে P পৰা ডাইৰেক্ট R 2 ওম মানে ফিগাৰটো এইটো হৈ গ'ল এইটো হ'মনে তুমি গম পালে ইফালে আছে 4 ওম ইফালে আছে 2 ওম ঠিক আছে এতিয়া যদি চাবলৈ যোৱা তোমাক এতিয়া ইয়াৰ মাজে যোৱা কাৰেণ্টটো খুদিছে ইয়াত যদি ৰেজিষ্টেঞ্চ বেছি আছে কাৰেণ্টটো কি হ'ব কম হ'ব আৰু ঠিক আছে ইয়াত ৰেজিষ্টেঞ্চ কম আছে কাৰেণ্টটো বেছি হ'ব 6 এম্পিয়াৰ কাৰেণ্ট তো গমেই পালা ইফালে কিমান যাব তুমি তথাপিতো আমি এতিয়া চাইছোঁ আৰু ইফালে তোমাৰ 4I1 যাব ইফালে যাব 2I2 যাব ঠিক আছে এইটো পেৰেলেলত আছে দুইফালে পটেনচিয়েল সমান হ'ব লাগিব ইনেই কিন্তু I1 প্লাছ I2 মিলি 6 হয় দেন ভেলু বঢ়াই দিলে ভেলু যদি বঢ়াই দিয়া ইয়াত ভেলু বঢ়ালে তুমি গৈ পেলাই I2 পাবা 4 এম্পিয়াৰ I1 পাবা 2 এম্পিয়াৰ ঠিক আছে মই আগতে কৈছোঁ ৰেজিষ্টেঞ্চ ইয়াত বেছি আছে কাৰেণ্ট কম যাব এই ৰেজিষ্টেঞ্চ কম আছে কাৰেণ্ট বেছি যাব দেন গৈ পেলাই তেনেহ'লে আমি I1 কিমান পালোঁ 2 এম্পিয়াৰ ঠিক আছে ধুনীয়াকৈ চাগে বুজি পাইছে এইখনলৈকে ইয়াৰ পিছৰ কুৱেশ্যনো তোমাক দিছে নিউমেৰিকেল ভেলু বেছ কুৱেশ্যন দিছে নিউমেৰিকেল ভেলু বেছ কুৱেশ্যনত কি হয় অপশ্যন নাথাকিব হা অপশ্যন নাথাকিব তোমাৰ হাতৰ যিটো আনসাৰ ওলাব 0 পৰা 9 ৰ ভিতৰত আনসাৰ ওলাব হৈছে তো ইয়াত কুৱেশ্যনো তুমি চাই লোৱা প্ৰথমে গিভেন পটেনচিয়োমিটাৰ আছে পটেনচিয়েল ডিফাৰেন্স E across AB ব্লেংক কিমান দিছে 10 মিটাৰ দিছে ইজ লাৰ্জাৰ দেন E1 E2 এজ ৱেল ঠিক আছে ই ভেলু বেছি হ'ব লাগিব যিটো ড্ৰাইভাৰ চেল হয় E1 E2 দিছে মানে কম্পেৰিজন কৰিবই লাগিব আমি গমেই পাইছোঁ ফাৰ্ষ্ট K1 ক্ল'জ কৰিছে জকি এডজাষ্ট কৰিছে দ্য ৱায়াৰ এট এ পইণ্ট J1 পাইছে here is no deflection ঠিক আছে now first battery E1 is replaced by second battery E2 for working or making K1 open K2 close বুজি পাই আছো এখন the galvanometer gives the null deflection at G2 the value of E1 by E2 is A by B where A equal to কিমান খুদিছে ঠিক আছে বুজি পাইছো আমি মানে EMF কম্পেৰিজনটো আমাক দিলে কুৱেশ্যনত এটা ফিগাৰটো চাওঁ এটো E আছে এটো E1 E2 আছে এটো K1 এটো K2 আছে galvanometer হৈছে প্ৰথম K1 ক্লোজ কৰোঁতে জকি ভ্যালু J1 ত পাইছে আৰু যেতিয়া K2 ক্লোজ কৰিছে জকি ভ্যালু J2 ত পাইছে এটো হৈছে কথাটো হ'ল যে ভ্যালুখিনি এটা মেজার কেনে কৰিম an টো পাতিছে এটা মেজারমেন্ট ইয়া পা এনেকে আহিব 100 ইয়া পাইলে 200 ইয়া পাইলে 300 আৰু এইখিনি হ'ব 380 মানে এই কোন পাহে 20 আমাৰ এটা মেজারমেন্টটো an টো পাহে হ'ব এনে এ পা ইয়ালে ইয়া পা ইয়ালে 3.8 হ'ব এইখনলৈকে মানে E1 by L1 বুলি কওঁতে L1 পালো 3.8 তেনেকৈ যেতিয়া E2 ওপেন হৈছে ব্যালেন্স কোড পাইছো ইয়াত ব্যালেন্স ইয়াত পাইছো ইয়া পাইলে 60 তেনেহলে ইয়া পাইলে 100 200 300 400 500 600 700 আৰু ইফালে এটো 7.6 মানে
এইটো 7.6 মানে e1/2 মানে কিমান পালোঁ হাফ বা ইকুৱেশ্যন e1/2 মানে a/b হৈছে তেনেহ'লে a গ'লে কিমান পালোঁ 1 ঠিক আছে a গ'লে কিমান পালোঁ আমি 1 পালোঁ ধুনীয়াকৈ বুজি পালোঁ ডাউট নাই চাগে আমাৰ তাৰ পিছৰ কুৱেশ্যনটো কি দিছে তাৰ পিছৰ কুৱেশ্যনটো এইটো দিছে 5 ইকুৱেল ৰেজিষ্টৰ্ছ আৰ কানেক্টেড ইন এ নেটৱৰ্ক as shown in the figure the net resistance between the point a and b ইয়াক মই খুলি দিম ইয়াক খুলি মই ইফালে লৈ আনিম ইয়াক খুলি মই ইফালে লৈ আনিম ফিগাৰটো এইটো চোৱা এইটো খুলি পেলাই মই ইফালে লৈ গ'লোঁ ন এইটো খুলি পেলাই মই ইফালে লৈ গ'লোঁ এইটো এ পইণ্ট বিটো খুলি ইফালে লৈ গ'লোঁ বিটো এইটো চি পইণ্ট দেখিছা এইটো চি পইণ্ট এইটো ই পইণ্ট বাকী চব তেনেকৈ আছে এইটো ডি পইণ্ট ঠিক আছে তেনেহ'লে ইয়াত দেখিছানে ইয়াত কি হ'ব এইটো হুষ্টন ব্ৰিজ প্ৰিন্সিপল ই কেঞ্চেল গ'ল এইফালে আহিল কিমান তেতিয়া তোমাৰ এনেকৈ মিলি টুৱাইছ আৰ এনেকৈ মিলি টুৱাইছ আৰ এইটো টুৱাইছ আৰ মিলি 1/2 আছে 2/r মানে কিমান পালোঁ r পালোঁ মানে অপশ্যনটো কিমান কাৰেক্ট হ'ব এই 3 অপশ্যনটো কাৰেক্ট হ'ব আমাৰ ইয়াত হৈছে এইটো আমাৰ জেই মেন্সত আহিছিলে এই বছৰ আহিছিলে 26 তাৰিখে যিটো ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখে যিটো মৰ্ণিং পেপাৰ আছিলে তাৰ পিছৰ কুৱেশ্যনটো 26 তাৰিখৰ ইভিনিং বেটছত কি আহিছে A wire of 1 ohm has a length of 1 meter. It is stretched till its length increases by 25%. The percentage change in resistance to the nearest integer is value খিনি দি দিছে আৰু কিমান হয় এতিয়া ইনে আমি ৰেজিষ্টেন্স কি পাইছোঁ এইটো পাইছোঁ ফৰ্মুলা ঠিক আছে আমি আমাৰ r1 ৰেজিষ্টেন্স সাপোজ এইটো ধৰিছোঁ r2 এইটো ধৰিছোঁ কিন্তু r2 মানে l2 কিমান হয় l1 আছিল প্লাস 25% ইনক্ৰিজ হৈছে মানে l2 গৈ পেলাই 5/4 into l1 r2 জেগাত ভ্যালুখিনি বহালোঁ ভ্যালুখিনি বহাই r2 এইটো পালোঁ এতিয়া পাৰ্চেণ্টেজ 0 লাগে ফাইনেল মাইনাছ ইনিচিয়েল বাই অৰিজিনেল ইনটু 100 এইখিনি ক্যালকুলেশ্যন কৰিলোঁ আমি ভ্যালু চেলু পুট কৰিলোঁ কিমান পালোঁগৈ 56% ঠিক আছে ধুনীয়াকৈ চাগে বুজিছোঁ একো টান লগা নাই ধুনীয়াকৈ কৰিয়ে দিছোঁ চাই ল'ব পাৰিবা তাৰপিছত গৈ আছোঁ তোমাৰ 16 মাৰ্চৰ যিটো এটেম্প্ট আমাৰ ফেব্ৰুৱাৰী এটেম্প্ট হৈ গ'ল মাৰ্চৰ যিটো এটেম্প্ট তাত আমি গৈ আছোঁ তার প্রথম কোয়েশ্চনটো নিউমেরিক্যাল বেস কোয়েশ্চন আইছে অবজেক্টিভ কোয়েশ্চন নাই আহা আমার the energy dissipated by resistor is 10 millijoule in 1 second when an electric current of 2 milliampere flows through it the resistance is এতিয়া এনাৰ্জি ডিসিপেটেড দিলে the energy formula কিমান আছিল h equal to I square RT তেনেহলে 10 মানে এনাৰ্জি দিছে টাইমও দিছে মই R2 উলিয়াবলৈ চাওঁ R উলিয়াবলৈ যাওঁতে I ভ্যালু মোক দি দিছে সব কৰোঁতে মই r কিমান পালোঁ এইটো পাম 2500 ওম ঠিক আছে বুজি পাবা ওকে তাৰপিছত এতিয়া আমি 16 তাৰিখৰ পেপাৰখন চাওঁ এই কণ্ডাক্টিং ৱায়াৰ অফ লেংথ l দিছে এৰিয়া অফ ক্ৰছ সেকশ্যন মোক দিছে তোমাৰ a দিছে and ইলেক্ট্ৰিক ৰেজিষ্টিভিটি rho দিছে is connected between the terminals of a battery দিছে a potential difference of v is developed between its end causing an electric current ঠিক আছে if the length of the wire of the same material is double and the area of cross section is half then resultant current will be ঠিক আছে area of cross section তোমাৰ half কৰিছে আৰু length ডাবল কৰিছে তেতিয়া মোক resultant current খুদিছে এই কথাটো হ'ল এইটো কোৱেশ্চনটো ধৰি লৈছো ইয়াত এতিয়া মই মানে L1 A1 ধৰি লৈছো কিন্তু ধৰি ল বাই কোৱেশ্চন তোমাক A আৰু L হে দিছে গতিকে ফাইনালি আমি L1 A1 টো গৈ পেলাই L আৰু A ধৰিব লাগিব দে মই প্ৰথমে কৈছো এতিয়া চোৱা প্ৰথম ফিগাৰটো L1 A1 আছে R1 equal to rho L1 by A1 ঠিক আছে according to questions এটো হাফ কৰিলে এটো দুগুণ কৰিলে তেনেহলে R2 equal to rho L2 by A2 কিন্তু L2 মানে twice of L1 আৰু A2 মানে A1 by 2 ঠিক আছে এখানে পুট কৰোতে আমি R2 equal to 4 of R1 পালো the current equal to V by R2 final current to হে লাগে final যেটো resistance voltage to same apply হৈছে then final resistance to 4R1 4 এখানে ভ্যালু পুট কৰিলো মানে এটো মই পালো ইয়াৰ এতিয়া আমি L1 মানে L A1 মানে A কাৰণ মই বাই কোৱেশ্চন প্ৰথমতে দি থৈছে length L আৰু area cross section A দিছে কাৰণে আমি গোটেই বস্তুটো এনেকৈ এটা ধৰিলে আমি VA by 4 rho L পাম ঠিক আছে আমাৰ অপচন কোনটো আছিল ইয়া এইটো VA by rho L এটা আমাৰ ফাৰ্স্ট এটো আমাৰ অপচনটো কাৰেক্ট যাৰ কাৰণে আমি লিখিছো আৰু যে অপচন 1 ইজ কাৰেক্ট ঠিক আছে তাৰ পিছৰ আমাৰ কোৱেশ্চনটো দিলে নিউমেৰিকেল ভ্যালু বেস কোৱেশ্চন আহিছে আকৌ ইন দা ফিগাৰ
in the figure given, the electric current flowing through the 5 kilo ohm resistor is X. 5 kilo ohm resistor এইটো ইয়াত তোমাৰ মিলি এম্পিয়াৰ কারেন্ট কিমান হ'ব খুদিছে ইয়াৰ মাজে যোৱা কারেন্টটো লাগে মানে ফাইনালি একো নাই গোটেই সার্কিটটোৰ ইকুইভ্যালেন্টটো উলিয়াই পেলাই ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো উলিয়াই 21 ডিভাইডেড বাই ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কৰি দিলে হ'ল ইয়াৰ মাজে যেটো কারেন্ট যাব হেতুহে লাগে ইয়াৰ মাজে ইকুইভ্যালেন্ট কারেন্ট যাব তেনে ক্ষেত্ৰত এতিয়া 3 কিলো ওম 3 কিলো ওম 3 কিলো ওম আছে তো গোটেই কেইটা যেতিয়া মই ইকুইভ্যালেন্ট লওঁ 1 কিলো ওম ইফালে 5 আছে ইফালে 1 আছে মানে ইয়াত 5 ইফালে 1 ইফালে 1 6 হ'ল না টোটাল ৰেজিস্ট্যান্স তেনেহলে I equal to 21 by 5 plus 5 plus 1 21 by 7 3 কিন্তু কিলো ওম আছে না তলত 10 to the power 3 হ'ব তো ওপৰলৈ গলে -3 হ'ব কাৰণ 3 মিলি এম্পিয়াৰ পালো আমি ঠিক আছে ধুনীয়াকৈ সকে বুজি পাইছো ডাউট লগা নাই তাৰ পিছৰ কোৱেশ্চনটো চোৱা two cells দিছে EMF twice C and E with internal resistance R1 and R2 ঠিক আছে ধুনীয়াকৈ বুজিছো respectively are connected in series to an external resistance capital R into capital R twice and E external resistance capital R the value of R at which the potential difference across the terminals of the first cell becomes 0 first cell to terminal potential 0 যদি হয় হতে R ৰ ভ্যালু কিমান হ'ব অপচন দিছে চাৰিটা আমি কৰিবলৈ চাও এটো আমি ধৰি ললো এটো মানে এটো ইন্টাৰনাল ৰেজিস্ট্যান্স R1 R2 ঠিক আছে তেনে হলে আমি যদি কারেন্ট উলিয়াও দুটা মিলিলে যদি সিৰিজত আছে 3 by R plus R1 plus R2 হ'ব হৈছে এটো মই পালো এটা ফাৰ্স্ট সেলটো কাৰণে মই যদি চাও ইয়াৰ কাৰণে যদি মই চাবলৈ যাও ইয়াৰ কাৰণে যদি চাও পটেনশিয়েল ডিফাৰেন্স V1 সাপোজ E1 minus R1 কিন্তু বাই ইকুৱেশ্যন 0 বুলি কৈছে twice ইয়াৰ পৰা মই কি ওলালগে twice equal to এটো ওলাল তাৰ পৰা twice equal মই এটা পালো এইখিনি ক্যালকুলেশন কৰি মই ক্যাপিটাল R2 মোৰ ইয়াৰ পৰা ওলাই গল R1 by 2 minus R2 ঠিক আছে এই 0 টো কত পালো বুলি ক'লে 0 টো ইয়াত আছে সো এইটো become 0 terminals of the first cell become 0 তো ইয়াত V1 টো টার্মিনাল হয় ফার্স্ট সেলৰ ঠিক আছে ধুনীয়াকৈ গৈ পেলাই আমি কিমান পালোগে R1 by 2 minus R2 ঠিক আছে ধুনীয়াকৈ বুজিলো ডাউট নাই সাগে একলৈকে বুজাৰ পিছত নেক্সট আমি গৈ আছো এতিয়া forearm of a Houston bridge have resistance as shown in the figure. A galvanometer of 15 ohm resistance is connected across BD. দেখিছানে BD connect কৰিছো. Calculate the current through the galvanometer when the potential difference of 10 volt. 10 volt is maintained across AC. AC মাজত potential difference লাগে. তো অপশন দিছে আমাক কেটামান তো আমি এটা প্ৰথমে ফিগাৰটো এনালাইসিস কৰিলো 160 10 5 ঠিক আছে তো এটা আমাৰ ফিগাৰ হ'ল এতিয়া উলিয়াবলৈ যাওঁতে ইয়াত চোৱাচোন A পা B পা D B পা C ঠিক আছে ইজ ইকুয়াল টু আমি এখিনি কারেন্ট মিলাই পেলাই আমি টোটাল ইয়াৰ পৰা ইয়ালে যোৱা কারেন্টটো আমি সৰি লৈছো হা এটা পটেনশিয়াল ফৰ্মত লিখিম দা VAB মানে AB B কিমান x আছে ইয়াত কিমান আছে 10 আছে x minus 10 by 100 similarly B পা D মানে এজ হল x minus y তাৰ পিছত আছে BC B পা C মানে x minus 0 তাৰ পৰা আমি এটো পালো ঠিক আছে কিন্তু মই যদি ইয়াত মাইনাস লিখো মাইনাস লিখা হাতেন মই ইয়াত y minus x ইয়াত 0 minus x লিখিলো হাতেন মই প্লাসত লিখিলো কাৰণে x minus y লিখিলো হা তাৰ পিছত হেমতে ভ্যালুখিনি পুট কৰিলো ভ্যালুখিনি পুট কৰাৰ পিছত এখিনি ক্যালকুলেশন কৰোতে মই এটো এটা ইকুৱেশ্যন পালো এটো মই এনেকে ভাবিলো তে এনেকেটো যাব পাৰো y minus 10 y plus x y plus 0 ঠিক আছে y minus 10 y minus x আকৌ তেনেকে y minus 0 তেনেকে ভাবিলো by 60 তেনেকে ইকুৱেশ্যন বনালো হৈছে ইয়াতো পটেনশিয়াল 0 আছে এফালৰ পৰা মই VC ধৰিলো এফালৰ পৰা পটেনশিয়াল ফাইনালি ইয়াৰ পটেনশিয়াল 0 হ'ব না ইয়াত 0 ধৰিলো দেন 0 ধৰি পেলাই এখিনি ভ্যালু পুট কৰোতে মই ইকুৱেশ্যন পালো 2 এটা ইকুৱেশ্যন 1 আৰু 2 আছে মই দুটা ইকুৱেশ্যন সলভ কৰিবা মই সলভ কৰি থকা নাই ডাইৰেক্ট আনসাৰ লিখি দিছো আৰু সলভ কৰিবা কৰিলে আমি x = আৰু y = পাই যাম ধুনীয়াকৈ সকে বুজিছা ডাউট চাই কাৰো লগা নাই ইয়াৰ পিছতে আমি যে হল x আৰু y পালো না তেনে del v = কৰি পেলাই কিনি আমি i r উলিয়ালো তাৰ পৰা আমি i = আমাৰ ধুনীয়াকৈ ওলাই যাব এটো আমাৰ কারেন্ট লিয়াব দিছে ওলাই যাব
তাৰ পিছত আমি 17 মাৰ্চৰ পেপাৰখন চাইছোঁ এই কাৰেণ্ট অফ দিছে 10 এম্পিয়াৰ এক্সিষ্ট ইন এ ৱায়াৰ অফ ক্ৰছ সেকশ্যনেল এৰিয়া 5 মিলিমিটাৰ স্কোৱাৰ উইথ এ ট্ৰিপ ভেলোচিটি অফ ইমান দিছে দ্য নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰনছ ইন ইচ কিউবিক মিটাৰ অফ দ্য ৱায়াৰ ইমান চাৰিটা দিছে তেনেহ'লে ইয়াত বাই কুৱেশ্যন কাৰেণ্ট কিমান দিলে আই ইকুৱেল টু এইটো এ কিমান দিলে 5 মিলিমিটাৰ স্কোৱাৰ তাক মিটাৰলৈ নিলোঁ ট্ৰিপ ভেলোচিটি দিলে তোমাক এইটো আই ইকুৱেল টু এন ই ডি ভি ডি ফৰ্মুলা ভেলু পুট কৰোঁ তাৰ পৰা এনটো ওলাই যাব ওলাইছে ধুনীয়াকৈ ওলাই গৈছে ডাউট নাই তাৰপিছত গৈ আছোঁ নেক্সট কুৱেশ্যনটো আছে নিউমাৰিকেল বেছ কুৱেশ্যন আছে দ্য ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ অফ চিৰিজ কম্বিনেশ্যন অফ টু ৰেজিষ্টৰ ইজ এছ অ'কে when they are connected in parallel the equivalent resistance rho if s hoy if s equal to np then minimum value of n is hoise the question to show this tomar as a whole when series combination of thakile resistance kiman s tenhole duta resistance r1 r2 hoilo series of thakile r1 plus r2 equal to s আর প্যারালেলত থাকিলে when parallel then equivalent resistance to p হয় হা p তেনেহলে প্যারালেলত থাকিলে কেমন r1 r2 by r1 plus r2 equal to p হ'ব দেন বাই কুৱেশ্যন এটো দেখিছেন r1 plus r2 জায়গাত মই s বহালো equal to p তেনেহলে r1 r2 ইফালে গৈ ps হল s ৰ জায়গাত মই np বহাম বাই কুৱেশ্যন দিয়া আছে s equal to np হেমতে মই ভ্যালু বহালো বহোৱাৰ পিছত মই r1 r2 equal to np স্কয়াৰ পালো r1 r2 p ৰ ভ্যালু বহাই দিলো p মানে কি হয় এটো হয় ভ্যালু বহালো ক্যালকুলেশন কৰিলো n ইকুয়াল ক্যালকুলেশন কৰি পেলা মই এটো পালো হৈছে এতিয়া আমাক কিন্তু লগতে খুদিছে the minimum value of n minimum value উলিয়াবলে হলে r1 ইকুয়াল টু কি হ'ব লাগিব r2 ইকুয়াল হলো টু r বুলি তেনেহলে এক্সপ্ৰেছনটো মই n ইকুয়াল টু গৰি পকি গৈ পেলা কিমান পাম 4 পাম বুজি পাইছা ডাউট নাই সাকে কোনলৈকে ইয়াৰ পিছতে আমি নেক্সট কোৱেশ্যনটো আমাৰ হাতত আছে voltage across the 10 ohm resistor in the given circuit is x volt 10 ohm resistance of x volt dise etu hol 10 ohm resistance kiman dise x volt dise yar across potential in total 170 ase yar across x volt koise to etu figure to yat 50 ase yat 20 ase ya tumak itia khudise x or nearest integer to kiman x or value uliabo dise to yar karone value v1 ধৰিলো আই হন দুটা যেহেতু প্যারালেলত আছে তাৰ পৰা মই এটো ৰেজিস্ট্যান্স পালো পোৱাৰ পিছত মই ইকুইভেলেন্ট ৰেজিস্ট্যান্স কিমান হ'বগে 10 ওহম আৰু এটো তোমাৰ এখিনি মিলাই মই এটো পালো আই ইকুয়াল v বাই r v ভ্যালু বহালো বাই r ভ্যালু বহালো এটো পালো মই 7 মিলি এম্পিয়াৰ এম্পিয়াৰ তো 7 এম্পিয়াৰ মাজেৰে যাব 7 এম্পিয়াৰ মাজেৰে যাব এতিয়া 7 এম্পিয়াৰ যেটো যাব আই পালো না v1 ইকুয়াল টু ইয়াৰ একছতে ভোল্টেজ লাগে দেন i ইনটু r i মানে কিমান হ'ব 7 যাব ৰেজিস্ট্যান্স কিমান 10 আছে 70 ভোল্ট মই পালো কোড পালো আজি হল এই 10 ওহম ৰেজিস্ট্যান্সৰ একছত ভোল্টেজ কিমান 70 ভোল্ট হৈ আছে ধুনিয়াকৈ বুজিছো তাৰ পিছত মই গৈ আছো নেক্সট 18 ত ইভিনিং অফ পেপাৰখন that কৈছে যে consider a 72 cm long wire AB shown in the figure the galvanometer jockey is placed P on AB দেখিছো at a distance of x from A ইয়াৰ পৰা AX the galvanometer shows zero deflection the value of x ঠিক আছে সিম্পল কথা তো যেটা আমি কৰিবলৈ যাম এখিনি 12 এখিনি 6 দেন এখিনি x বাই এখিনি 72 cm যেটো টোটাল কৈ দিছে 72 cm কৈ দিছে 72 - x তাৰ পৰা মই গৈ পেলে এখিনি ক্যালকুলেশন কৰিলে x টো মোৰ সিধা ওলাই যাব ওলাইছে তাৰ পিছৰ কোৱেশ্যনটো মই গৈছো two wires কৈছে of same length কৈছে and thickness having respective resistance 6 ohm centimeter and 3 ohm centimeter ঠিক আছে দুটা লেয়াৰ কৈছে length to same thickness to same খালি হিহতৰ মানে specific resistance এটো ক'লে and connect in parallel হৈছে the effective resistivity rho ohm centimeter the value of rho খুদিছে তো এই দুডাল wire আছে 6 ohm 3 ohm দুডাল বেলেগ মানে same length same area cross section দুডাল বেলেগ ৰেজিস্টিভিটি থকা wire কিন্তু দুইডাল wire যেহেতু কানেক্ট কৰিছো প্যাৰালেলি আৰু ইকুইভেলেন্ট ৰেজিস্ট্যান্স কিমান হ'ব এটো আহিব 1 by r equal to এটো পালো এতিয়া r equal to ঠিকে আছে r1 মানে কিমান হ'ব ধৰিলৈছো rho 1 ইফেক্টিভ ৰেজিস্ট্যান্স l by r2 কাৰণে rho 2 l by a ঠিক আছে হেমতে rho 1 r1 ৰ কাৰণে পুট কৰিলো তো rho l1 by l by a সবৰে ক্যান্সেল গল না যাওতে r rho 1 into rho 2 by rho 1 plus rho 2 হল next 6 into 3 plus 6 into 2 6 plus 3 equal to 2 পালো কিন্তু এতিয়া
এতিয়া কুৱেশ্যনটো যদি মই চাবলৈ যাওঁ কুৱেশ্যনটোত চাবলৈ গ'লে আমি এতিয়া ইয়াৰ পিছৰখিনি যদি আমি চাবলৈ যাওঁ পিছৰখিনি যদি মই চাবলৈ যাওঁ ইয়াত চোৱাচোন 6 তাৰপিছত ইয়াৰ কাৰণে ইফেক্টিভ ৰেজিষ্টেঞ্চ ইয়াত মই কি কৰিলোঁ ৰ' এল বাই এ হয় না ৰ' এল বাই এ হয় ঠিক আছে এইখন জেগাত মন কৰিবা পেৰেলেলত টোটেল লেংথটো সেম আছে বাট এৰিয়াটো কি হৈ আছে যদি লেংথটো এডাল ৱায়াৰৰ যেটো সেম আছে কিন্তু যেটো ৰেজিষ্টিভিটি যেতিয়া বেলেগ এটা আনটোৰ আধা হয় যাৰ ৰেজিষ্টিভিটি আধা হয় তাৰ এৰিয়াটো কি হ'ব লাগিব দুগুণ হ'ব লাগিব ঠিক আছে দুগুণ হ'ব লাগিব তেনে ক্ষেত্ৰত ইফেক্টিভ যেটো আৰ আছে ৰ' এল ইয়াৰ কাৰণে ইফেক্টিভ এৰিয়াটো টুৱাইছে আৰু ঠিক আছে তেতিয়া মোৰ কি হ'বগে টুৱাইছে তো ইফালে যেহেতু মই এটা পুট কৰিম এল বাই টুৱাইছে ইয়াত যিখিনি এল বাই এ পৰা এল বাই আহিল না এল বাই কেঞ্চেল গুচি গ'ল তো ৰ' ইকুৱেল টু 2 ইফালে গৈ যাব 2 মিলি মই 4 পালোঁ ঠিক আছে তেনেহ'লে মই গৈ পেলাই এই কুৱেশ্যনটো আনচাৰটো মই কিমান পামগৈ মই এই কুৱেশ্যনটো আনচাৰটো মই পালোগৈ তোমাৰ 4 ওম ঠিক আছে দেন এতিয়া আমি 2021 যি এতিয়ালৈকে দুটা এক্সাম হ'ল আমাৰ ফেব্ৰুৱাৰী আৰু মাৰ্চৰ আমি সেইটো শেষ কৰিলোঁ ইয়াতে 2021 কুৱেশ্যনছখিনি চালা মই প্ৰতিটো কুৱেশ্যন কোনটো বেটছত আহিছে কোন দিনা আহিছে মই ধুনীয়াকৈ কৰি দিছোঁ ঠিক আছে এতিয়া আমি গৈ আছোঁ 2020ত অহা কুৱেশ্যনছখিনি চাবলৈ কিন্তু কুৱেশ্যনছখিনি কৰোৱাৰ আগতে মই তোমাক এটা কথা কওঁ যে 2020ত আমাৰ COVID-19 এটা পেণ্ডামিক চিটুৱেশ্যন আছিলে যাৰ কাৰণে যিটো জানুৱাৰী মাহত হ'ব লগা জেই মেন্স আছিলে সেইটো অন টাইমে হৈ গ'ল আৰু জেই মেন্স 3 দিন হয় 3 দিন দুটা শিফ্টকে 6টা শিফ্টত এক্সাম হৈ গ'ল কিন্তু যেতিয়া নেক্সট ফেজৰ এক্সামটো আমাৰ ছেপ্টেম্বৰত হ'লগে আৰু ডিষ্টেন্স মেইনটেইনিঙৰ কাৰণে এজ এ হোল শিফ্ট বাঢ়ি গ'ল 5টা শিফ্টত এক্সাম হ'ল মানে 5 ডেজত 10টা শিফ্টত এক্সাম হ'ল যাৰ কাৰণে আমি ছেপ্টেম্বৰ যিটো ছেপ্টেম্বৰ এটেম্পটত আমাৰ 10খন জেই মেইনছৰ পেপাৰ আমাৰ আছে তো আমি প্ৰতিখন পেপাৰৰ পৰা কাৰেণ্ট ইলেক্ট্ৰিচিটি কুৱেশ্যনছখিনি মই ধুনীয়াকৈ তোমালোকক কৰি দিছোঁ তোমালোকে কুৱেশ্যনছখিনি কৰোঁতে তোমালোকে এটা বস্তু মন কৰিবা পটেনচিঅমিটাৰ মিটাৰ ব্ৰিজ ঠিক আছে পটেনচিঅমিটাৰ মিটাৰ ব্ৰিজ ৰেজিষ্টিভিটি এণ্ড পাৱাৰ এই 4টা টপিকৰ কিন্তু কুৱেশ্যনছ এটা নহয় এটা আহিয়ে আছে প্ৰতি বছৰে 2020 মানে প্ৰতিটো এটেম্পটতে আহি আছে তেন তোমালোকে অকণ ভালকৈ কুৱেশ্যনছখিনি একবাৰ চাই যোৱাচোন 2020ৰ জানুৱাৰী যিটো এটেম্পট আছিলে জানুৱাৰী এটেম্পটটোত ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ আহিছিলে সেট 1ৰ তাত আমাৰ আছে কাৰেণ্ট I1 ফ্ল'য়িং থ্ৰু 1 ওম ৰেজিষ্টাৰ ইন দ্য ফলোয়িং চাৰ্কিট আৰু I1 কাৰেণ্টটো আমাক লাগে 1 ওম আছে ইয়াত 2 ওম আছে ভল্টেজ 1 ভল্ট আছে তো ইহঁত দুটা এতিয়া সলভ কৰিম আমি দুটা সলভ কৰিলে আমাক একচুৱেলি কাৰেণ্ট ইয়াৰ মাজেৰে যোৱা কাৰেণ্টটো লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব এই ব্ৰাঞ্চটোৰ কাৰেণ্টৰ এই ব্ৰাঞ্চটো কাৰেণ্ট উলিয়াব লাগিব সেই কাৰেণ্টটো ইয়াত ইকুৱেলি দুভাগ হৈ যাব ঠিক আছে মানে তাৰ কাৰণে আমি এটা প্ৰথমে এই দুটা মিলালে 0.5 হ'ব ইয়াত 2 ওম হ'ব আৰু ইয়াত 2 ওম হ'ব ঠিক আছে দেন ইয়াত 1 ভল্ট আছে এইকেইটা আমি সলভ কৰিলে দুটা আমি 2.5 হ'ব এটো 2 ওম হ'ব ঠিক আছে ইয়াত বল আমি এতিয়া ইয়াৰ মাজে যোৱা কাৰেণ্টটো আমি I1 বুলি ধৰি লৈছো ঠিক আছে কিন্তু কথাটো হ'ল এটো যে ইয়াৰ পিছৰ ষ্টেপত আমি এতিয়া মানে এটো I1 I ড্যাশ বুলি ধৰি লৈছো I ড্যাশ মানে এই টোটাল ইয়াত কাৰেণ্টটো তাৰ পৰা এটো I1 হ'ব ইয়াত I1 হ'ব ইয়াত I ড্যাশ উলিয়ালো এতিয়া আমি তে I ড্যাশ উলিয়াবলৈ যাওঁতে R2 মানে কিমান R2 মানে এটো 2 by 2.5 2 plus 2.5 9/10 আমি I ড্যাশ উলিয়ালো আমি I ড্যাশ কাৰেণ্টটো পাই গলো I ড্যাশ কাৰেণ্ট মানে আমি এই I ড্যাশ ইয়াত পালো ইয়াত মানে একচুৱেলি ইয়াত পাম ইয়াত I ড্যাশ কাৰেণ্টটো পাই গলো না এতিয়া আমাক I1 লাগে তাৰ কাৰণে আমাক এতিয়া I1 মানে 1/1 plus 1 into I ড্যাশ তাৰ পৰা গৈ আমি 0.2 পালো ঠিক আছে ধুনীয়াকৈ বুজি পাইছা ডাউট লগা নাই তাৰ পিছত আমি গৈ আছো সেকেন্ড কোৱেশ্চন তোমাৰ হাতত আছে এটো দিছে in a building and there are 15 bulb 45 watt 15 bulb 100 watt 15 small fan 10 watt 2 heaters 1 kilowatt
এই কুৱেশ্যনটো আমি 2014 মানৰ জেইন মেইনছতো এনেকুৱা এটা কুৱেশ্যনে আহিছিলে ডাটাখিনি অলপ সলাই দিছিলে হা এই কুৱেশ্যনটো 2020ত আহিছে 2014তো এবাৰ আহিছে এই কুৱেশ্যনটো এনেকুৱা 2020 the minimum fuse capacity of the building to fuse capacity কিমান তো total power access কিমান কৰে 45 টা বাল্ব আছে 100 টা বাল্ব আছে 100 ওয়াটৰ বাল্ব আছে তাৰ পিছত তেনেকৈ আমাৰ আছে আমি এতিয়া এখিনি কৰোতে আমি এতিয়া as a whole ইয়াত আমি এটা 220 ইউজ কৰিম 220 ইউজ কৰাৰ পিছত আমি তোমালোকে চাগে দেখিছা 220 ইউজ কৰিম ইফালে 1545 এখিনি ভ্যালু পুট কৰি আমি আই কারেন্ট উলিয়াই ললো তো আমি আই কারেন্টটো পাই গলো ঠিক আছে তেনেহলে আই কারেন্টটো উলিয়াতে দিলো আমাক উলিয়াব কি দিছিলে বিল্ডিংটো মানে মিনিমাম ফিউজ ক্যাপাসিটি মানে কিমান আমাৰ এইটো 20 এম্পিয়াৰ ঠিক আছে ধুনীয়াকৈ বুজিলা ইয়াৰ পিছত আমাক দিছে দা লেংথ অফ এ পটেনশিয়োমিটাৰ ওয়াৰ ইমান দিছে হৈছে it carries a current of 60 milliampere and for a cell of EMF 5 volt and internal resistance 20 ohm the null point on it is found to be 1000 centimeter the resistance of the whole wire is ঠিক আছে তো length of a potentiometer যেতিয়াই ক'লে potentiometer length দিছে ইমান আৰু balance length পাই কিমানত এইটো 1000 centimeter পাই আছে আৰু total 60 milliampere current আছিলে 5 volt internal resistance ইমান আছে তো আমি এতিয়া ইনে ই মানে আমি KL ফৰ্মুলা ললো ই K মানে V by L ঠিক আছে V by L মানে V টো আমি ক'ৰ পৰা ল'ম যেটো এপ্লাইড টু ব্যাটাৰি যাৰ এগেইনষ্টত ব্যালেন্স পাইছো L তাৰ পৰা আমাক এতিয়া ইয়াত কিমান দিছে EMF দিছে 5 volt ঠিক আছে EMF 5 volt আমি এপ্লাই কৰিলো V by L V L হৈছে তো ইয়াৰ পৰা 5 টোটাল L আছে 1200 by 1000 এখিনি ভ্যালু পুট কৰি V মানে এটো পালো এটো পাবছন আমি এটো আমি V পালো মানে V ইকুয়াল IR হয় V6 I ভ্যালু এটো R আছে তাৰ পৰা মই R টো ওলাই গল হৈছে ধুনীয়াকৈ বুজিবা কোৱেশ্যনটো আকৌ এবাৰ লাগিলে চাই ল'ব পাৰিবা 1000 ohm 20 ohm আছে ইন্টাৰনাল ৰেজিস্ট্যান্স 5 volt 60 milliampere ঠিক আছে সেইকেটা ভ্যালু পুট কৰিলে আমাৰ আনসাৰটো ওলাই যায় তাৰ পিছত নেক্সট কোৱেশ্যনটোত গৈছো four resistances of 15 12 4 and 10 দিছে in a cycle of order to form a whole Houston bridge the resistance that is to be connected in parallel with the resistance of 10 ohm to balance ঠিক আছে তো ইয়াত এতিয়া তোমাক দিলে কোৱেশ্যনটোত কি আছে চোৱাচোন let the resistance to be connected ইয়াৰ লগত মানে 10 ohmৰ লগত দেখিছানে 10 ohmৰ লগত parallelly connect কি ৰেজিস্ট্যান্স কৰিলে ব্ৰিজখন ব্যালেন্স হ'ব মানে 10 ohm ৰেজিস্ট ইনি আগতে ব্যালেন্স আছে বুলি কৈছে আগতে ব্যালেন্স আছে ঠিক আছে এতিয়া খুদিছে নতুনকে 10 ohm ৰেজিস্ট্যান্সৰ লগত কিমান ohm ৰেজিস্ট্যান্স মই দিলে পাৰ্টিকুলাৰলি আকৌ ব্ৰিজখন ব্যালেন্স হ'ব তো ইনে নরমালি চাবলৈ গলে 15 by 12 এইখিনি ৰেজিস্ট্যান্স কিমান দুটা প্যাৰেলল আছে 10R by 10 plus R by 4 হ'ব লাগে এটো হুইষ্টন ব্ৰিজৰ ব্যালেন্স কন্ডিশন মতে সেইমতে আমি ভ্যালুখিনি পুট কৰিলে গৈ পেলাই R ভ্যালু হ'ব লাগিব 10 ohm ঠিক আছে ধুনীয়াকৈ বুজিলা তাৰ পিছৰ কোৱেশ্যনত গৈছো the series combination of two batteries both of the same EMF 10 volt but different internal resistance of 20 ohm and 5 ohm is connected to the parallel combination of two resistors 30 ohm and R ohm the voltage difference across the battery of the internal resistance is 20 ohm is 0 the value of R উলিয়াব দিছে আমাক ঠিক আছে তো এতিয়া কথাটো হল আমাক প্ৰথমতে দিছে both the same 10 volt দিছে different internal resistance 20 ohm 5 ohm এতিয়া যদি আমি 10 volt 20 ohm ব্যাটাৰিটোৰ কাৰণে যাও E1 equal to V minus IR হয় কিন্তু আমি জানিবা EMF to E1 বুলি ললো আৰু potential difference to মানে V বুলি ললো তো E1 আমাক কি কৈ দিছে বাই কোৱেশ্যন আমাক কৈ দিছে the voltage difference across the battery of internal resistance 20 ohm is 0 এইটো দেখিছানে এইটো 0 then 0 ভ্যালু পুট কৰি পেলাই I উলিয়ালো টোটাল I ইয়াৰ পৰা ওলাল এতিয়া আমাক লাগে 10 volt 5 ohm তাৰ কাৰণে আমি E2 E minus IR ফৰ্মুলা ইউজ কৰি E2 উলিয়ালো হৈছে
এতিয়া নেট EMF লাগে নেট EMF মানে টোটেল এপ্লাইড পটেনচিয়েল কিমান ইয়াৰটো পটেনচিয়েল 0 বুলিয়ে ক'লে ইয়াৰহে 7.5 আছে ঠিক আছে তেনেহ'লে টোটেল ভল্টেজ কিমান পালোঁ 7.5 এতিয়া কাৰেণ্ট উলিয়াব লাগে টোটেল কাৰেণ্ট আমি উলিয়াই থৈছোঁ ইয়াৰ পৰা 0.5 এতিয়া I1 প্লাছ I2 I1 মানে V/R1 এইটো 30 ohmৰ X আছে আৰু এটা হৈছে 30/I1 V/R2 ভ্যালু পুট কৰিলোঁ ভল্টেজ এটা 30 এটা X তাৰ পৰা গৈ X ইকুৱেল টু মই কিমান পামগে 30 পাম ঠিক আছে ধুনীয়াকৈ চাগে বুজিবা তাৰ পিছত গৈ আছো নেক্সট কোৱেশ্চনটো আছে ইন দা গিভেন সাৰ্কিট ডায়াগ্ৰাম এ ওয়্যাৰ ইজ জয়েন্ট পইণ্ট B and D জয়েন কৰা হৈছে দা কাৰেণ্ট ইন দিছ ওয়্যাৰ ইজ গিভেন বাই 1 ohm 4 ohm দিছে আৰু কাৰেণ্ট এই ওয়্যাৰত কাৰেণ্ট কিমান হ'ব তাৰ কাৰণে এতিয়া চোৱাচোন এতিয়া তুমি সাৰ্কিটটোত চোৱা সাৰ্কিটটোত চাবলৈ গ'লে তুমি দেখিবা যে এই 1 আৰু 4 কিহত আছে প্যাৰেলত আছে ন 1 আৰু 4 প্যাৰেলত আছে এই 1 আৰু 4 প্যাৰেলত আছে 4/5 2 আৰু 3 প্যাৰেলত আছে 6/5 তাৰ পৰা মই দুইটা আকৌ সিৰিজত আছে তাৰ পৰা 2 আহিল তাৰ পৰা ভ্যালু পুট কৰি মই কাৰেণ্ট পালো 10 এম্পিয়াৰ ঠিক আছে দেন ইয়াৰ পৰা ওলোৱা কাৰেণ্টটো পালো মই 10 এম্পিয়াৰ উলিয়াব কি দিছে উলিয়াব দিছে মোক এ ওয়্যাৰ জয়নিং কাৰেণ্ট ইন দা সাৰ্কিট in this way B আৰু D কাৰেণ্ট লাগে এটা B আৰু D কাৰেণ্ট উলিয়াবলৈ যাওঁতে মই প্ৰথমে ইয়াৰ পৰা ওলোৱা কাৰেণ্টটো পালো এতিয়া ওলোৱা কাৰেণ্টটো ইয়াৰ পৰা 10 এম্পিয়াৰ কাৰেণ্ট যাব ইয়ালে 8 এম্পিয়াৰ যাব ইফালে 2 এম্পিয়াৰ যাব কাৰণ ইয়াৰ যিটো ৰেজিস্ট্যান্স ইয়াৰ 4 টাইমছ ইয়াৰ ৰেজিস্ট্যান্স এটা কাৰেণ্ট ইয়াৰ 4 টাইমছ কম হ'ব ইয়াত কাৰেণ্ট 4 টাইম বেছি হ'ব গ'ল এই কাৰেণ্টটো গ'ল একনলৈকে গ'ল এই কাৰেণ্টটো এফালেকে আহিল এফালৰ পৰা 8 এম্পিয়াৰ কাৰেণ্ট আহিছে না 8 এম্পিয়াৰ কাৰেণ্ট আহিছে এতিয়া এফালে আছে 2 ওহম আছে এফালে 3 ওহম আছে এইফালে তোমাৰ একলতে কাট চোৱা এফালৰ পৰা 2 ওহম ইফালে আহি আছে ইয়াত আছে 2 ওহম ইয়াত আছে 3 ওহম মানে টোটেল যেটো ইয়াৰ টোটেল কাৰেণ্ট আহিছিল 10 এম্পিয়াৰ ইয়াত 3 ওহম আছে মানে ইয়াৰ টোটেল কাৰেণ্টটো 2 টাইমছ ইয়াত আহিব 3 টাইমছ তাত যাব পটেনচিয়েল সেম হ'ব লাগিব নহয় টোটেল কাৰেণ্ট 10 এম্পিয়াৰ আছিল ইয়াত 3 ওহম যেতিয়া ইয়াত 4 এম্পিয়াৰ আহিব লাগিব ইয়াত 6 এম্পিয়াৰ যাব লাগিব তেতিয়াহে 12 ইয়াতো 12 হ'ব তো ইয়াত 4 এম্পিয়াৰ আহিবলৈ হলে এফালৰ পৰা 2 এম্পিয়াৰ আহিছে ইয়াৰ পৰা 2 এম্পিয়াৰ আহিব ইফালে আৰু ইয়াত তেতিয়া 6 এম্পিয়াৰ গৈ যাব মানে ইয়াৰ মাজে কাৰেণ্ট কিমান আহিব 2 এম্পিয়াৰ ঠিক আছে আমাৰ BD ব্ৰাঞ্চতে কাৰেণ্ট লাগে BD ব্ৰাঞ্চত কাৰেণ্ট আমি কিমান পালো 2 এম্পিয়াৰ পালো ধুনীয়াকৈ বুজিছা তাৰ পিছত গৈ আছো নেক্সট কোৱেশ্চনটো আছে in a meter bridge equipment S is a standard resistance R is a resistance R it is found that balancing length is L equal to 25 centimeter balancing length if R is replaced by a wire of half length and half diameter of that of R of same material then balancing length will be ঠিক আছে তো এটা প্ৰথমে কোৱেশ্চনটো দিছে then experiment S in a standard resistance S is R is a resistance wire R is yet S আছে হৈ গ'ল প্ৰথম কথা R by S L ইফালে 100 minus L এটা ইকুৱেশ্যন পাই যাম তো এতিয়া L ৰ ভ্যালু কিমান কৈ দিছে 25 সেন্টিমিটাৰ কৈ দিছে না যাৰ কাৰণে R by S equal to L মানে 25 by 100 minus L মানে 75 মানে 1/3 নিউ ৰেজিস্ট্যান্সটো কি কৰিলে নিউ ৰেজিস্ট্যান্স বুলি কওঁতে rho L dash by L dash নিউ বাই ইকুৱেশ্যনত কৈছে কি বাই ইকুৱেশ্যনত কি কৈছে replaced by where half length and half diameter half length বুলি কোৱাৰ লগে লগে half length diameter half কৈ দিয়াৰ লগে লগে diameter half হলে radius তাৰ কি হৈ যায় pi r square মানে d/4 হৈ যায় না মানে pi d/2 হয় আকৌ d বুলি কওঁতে আকৌ r/2 হয় তো হেমতে গৈ পেলাই আমি এৰিয়া কিমান পামগে 4 টাইমছ কমি যাব নিউ এৰিয়াটো আগৰ এৰিয়াটো 1/4 হ'ব কাৰণ a/4 দেন ঘূৰি পকি কিমান পামগে নিউ যেটো ৰেজিস্ট্যান্স হেতু 2 টাইমছ অফ অৰিজিনাল ৰেজিস্ট্যান্স হল এতিয়া বাই ইকুৱেশ্যন যেতিয়া যেতিয়া ৰিপ্লেস কৰাৰ লগে লগে মানে ৰিপ্লেস আৰক ৰিপ্লেস কৰিছে দেখিছানে ইয়াত দেখিছে if R is replaced মানে এই R টো ৰিপ্লেস কৰোতে নিউ R কিমান পালো টুৱাইস R পালো আমি তেনেহলে ইয়াত চোৱাচোন নেক্সট ইকুৱেশ্যনত টুৱাইস R by S নিউ ব্যালেন্স লেংথ কিমান নাজানো হেমতে কিন্তু R by S মানে আমি পাই থৈছো ইয়াত 1/3
সেইকাৰণে r বাই জেগাত 1/3 বহালো এইখিনি ক্যালকুলেশন কৰিলো l ডেশ কিমান পালো 40 সেন্টিমিটাৰ হৈছে ধুনীয়াকৈ চাগে বুজিলা তাৰ পিছত গৈ আছো জেই মেন্সৰ সেপ্টেম্বৰ সেপ্টেম্বৰত মানে কি হ'ল যোৱাবাৰ কৰোনা আছিল না তো কৰোনা হোৱাৰ কাৰণে মানে ডিস্টেন্স মেইনটেইন কৰি এক্সাম পাতিবলৈ যাওঁতে সেপ্টেম্বৰ এটেম্পটোত মানে হ'ল কি তোমাৰ এনে এটা ফেজত মানে ছটা মানে এটা এবাৰ ছটা ফেজৰ ছটা বেচত পৰীক্ষা হয় মৰ্নিং ইভিনিং মিলাই পেলাই 3 দিনত ছটা পৰীক্ষা ছটা বেচ হয় কিন্তু এবাৰ 10টা বেচ হৈ গ'ল সেইকাৰণে মানে 10খন পেপাৰ হ'ব এতিয়া 2020 সেপ্টেম্বৰ পেটাৰ্ণটো The first question to আছে তুমি চোৱা consider the conducting materials copper tungsten mercury and aluminum with resistivity মান দি দিছে আৰু দেন কোনটো শুদ্ধ হয় সুধিছে ঠিক আছে এতিয়া সবটা কথা হ'ল mercury resistivity সবতকৈ বেছি তাৰপিছত এলুমিনিয়াম হয় তাৰপিছত কপাৰ হয় সেইকাৰণে এটো হ'ব তাৰপিছত নেক্সট এই পটেনশিওমিটাৰ দিছে our PQ of 1 meter length is connected to a standard cell E1. Another cell E2 dise, tar EMF iman dise, is connected with resistance R with S switch shown in the figure. Open ase. The null point is obtained at the distance 49 cm from Q. The potential gradient of the wire. Potential gradient uliabo dise. So etu suppose figure to di dise. Etu driver cell. Etu eta EMF cell dise. Etu eta battery cell dise. Etu switch open hoy ase. হ'ল তেতিয়া মানে তাত ক্লোজ হ'বই আৰু দেন বেলেন্সিং লেংথটো কিমান পাইছে ফ্ৰম পিৰ পৰা 49 সেন্টিমিটাৰ ফ্ৰম কিউ কৈছে না 49 সেন্টিমিটাৰ এইফালৰ পৰা কৈছে এইফালৰ পৰা তুমি বেলেন্স লেংথ তুমি পি সাইডৰ পৰাহে ধৰিম তে পি সাইডৰ পৰা কিমান হ'ব 51 সেন্টিমিটাৰ তেনেহ'লে যেতিয়া ইটো সোৰ্সটো কানেক্ট হ'ল ইটো ইকুৱেল কে এল হ'ব না ইটো মানে ভ্যালু 1.02 কে এল কে ইকুৱেল টু এটো পালো এটো পাই গলো ভ্যালুটো 0.02 ভোল্ট পাৰ সেন্টিমিটাৰ ইমান টান নাছিলে কোৱেশ্চন কেটা ইজি আছিলে বাৰু তাৰ পিছৰ কোৱেশ্চন দিছে a cell an identical cell of EMF 10 volt is connected in circuit shown in the figure its resistance is 2 ohm the potential difference across the capacitor when it is fully charged is এইটো ফিগাৰ ইয়াত R1 R2 R3 R4 R5 এটো তোমাৰ ক্যাপাসিটৰ আছে যেহেতু ইয়াত ক্যাপাসিটৰটো কি হৈ যাব যেহেতু আইডেন্টিক্যাল সেল EMF 10 ভোল্ট ডাইৰেক্ট কানেক্ট কৰিছে ক্যাপাসিটৰ ইনফাইনাইট ৰেজিস্ট্যান্স বিল্ড আপ কৰিব যাৰ কাৰণে ক্যাপাসিটৰটো আমি নাই বুলি ধৰিলো আমাৰ ফিগাৰটো এইটো হ'বগে দেখিছানে R1 R2 R3 R4 হৈছে তেনেখিনি 10 ভোল্ট তো এটা কথাটো হ'ল এইখিনি যদি সলভ কৰিম এটো এটা সিৰিজত আছে মিলি এটো হ'ল তাৰ লগত প্যাৰেললত আহিব এটো হ'ব তাৰ লগত ইহঁত আকৌ সিৰিজত আছে তাৰ সিৰিজত থকা পিছত গৈ প্লে ইকুইভ্যালেন্টটো মই এটা পামগে ইকুইভ্যালেন্টটো 10/3 ওহম পাম এতিয়া মোক কারেন্ট লাগে কারেন্ট ইনে ইকুইভ্যালেন্ট কারেন্ট কিমান 10 ইকুয়াল টু V বাই R V ভ্যালু কিমান আছে 10 ভোল্ট আছে R ভ্যালু 10/3 এম্পিয়াৰ মই কারেন্ট পালো হয় কিন্তু মোক এতিয়া উলিয়াব কি দিছে উলিয়াব দিছে potential difference across the capacitor এইকনৰ জেগাতে মোক potential difference লাগে তাৰ কাৰণে মই কারেন্টটো উলিয়াই ললো বাৰু এতিয়া ইয়াৰ পৰা 3 এম্পিয়াৰ কারেন্ট গ'ল 3 এম্পিয়াৰ কারেন্টটো যেহেতু এতিয়া 3 এম্পিয়াৰ কারেন্টৰ তুমি চোৱা এতিয়া ফিগাৰত চোৱা ইয়াত 2 ওহম আছে ইয়াত 4 ওহম আছে তেন ইয়াত যেহেতু ৰেজিস্ট্যান্স দুগুণ আছে টোটাল কারেন্টৰ এভাগ ইয়াত যাব দুভাগ ইয়াত যাব তেন টোটাল কারেন্ট 3 এম্পিয়াৰ আছে তাৰ 2 এম্পিয়াৰ ইয়াত যাব 1 এম্পিয়াৰ ইয়াত যাব 2 এম্পিয়াৰটো ইফালে আহিল ইফালৰ পৰা 2 এম্পিয়াৰ আহিল ঠিক আছে ইফালৰ পৰা 1 এম্পিয়াৰ আকৌ 3 এম্পিয়াৰ গুছি আহিল এটা পটেনশিয়াল ডিফাৰেন্স এক্ৰছ মোক ক'ত লাগে এ ইয়াত আৰু ইয়াত লাগে এইকেটা পইণ্টত লাগে মোক এইকেটা পইণ্টত লাগে ইয়াত ই হ'ব ইয়াত বি হ'ব তেনেহ'লে ইয়াত 2 * 1 ইয়াত 3 * 2 হয়নে ইয়াৰ পৰা এনেকৈ ইয়ালৈ এনেকৈ গৈছে দেন 2 * 1 3 * 2 টোটেল মোৰ ইয়াত 8 ভোল্ট হৈ যাব এইকন জেগাত ইয়াৰ এটা পটেনশিয়াল ডিফাৰেন্স হ'ব তেন বুজি পালো 8 ভোল্ট তাৰ পিছৰ কোৱেশ্চনটো দিছে model of a torch battery ইমান দিছে made up of a thin cylindrical concentric thin cylindrical cell of radius b মানে ভিতৰৰ ৰেডিয়াসটো a দিছে বাহিৰৰ ৰেডিয়াসটো b দিছে ভিতৰৰ ৰেডিয়াসটো ইয়াৰ পৰা ইয়ালে a দিছে ইয়াৰ পৰা ইয়ালে b দিছে concentric cell হয় না বেটাৰি সেলটো resistivity rho দিছে
If the battery is connected to a resistance of value R, then maximum joule heating in R will be দিছে মানে ৰেজিষ্টেন্স উলিয়াব লাগে তাৰ কাৰণে এতিয়া কথাটো হ'ল ইয়াক এতিয়া আমি সিম্পলিফাই কৰি লৈছো এই ফিগাৰটো এতিয়া তুমি ইনে চোৱা যদি ম্যাক্সিমাম পাৱাৰ লাগে আমাক এতিয়া ৰেজিষ্টেন্স ক্যাপিটাল R স্মল r ইন্টাৰনাল ৰেজিষ্টেন্স থাকে তেনেহলে PR = I স্কয়াৰ R মই এই বস্তুটো 8 নম্বৰ যেটো লেকচাৰ আছিল তাত দি দিছিলো তো R I কাৰণে E by capital R plus small r whole square into R ঠিক আছে E কেতিয়া ম্যাক্সিমাম হয় যেতিয়া স্মল r = capital R হয় ঠিক আছে ম্যাক্সিমাম হয় এতিয়া আমাৰ ফিগাৰটো এটো এডাল পারপেন্ডিকুলার ইয়াৰ পৰা ইয়ালে ৰেডিয়াস A ইয়াৰ পৰা ইয়ালে B আমি ইয়াৰ মাজতে ধৰি লৈছো এটা আমি ডিসটেন্স ধৰি লৈছো dr ঠিক আছে আমি এটা dr ৰ কাৰণে আমি এতিয়া ৰেজিষ্টেন্স উলিয়াব যাম dr ঠিক আছে dr যদি ৰেজিষ্টেন্স উলিয়াব যাওঁ মানে dr লেংথৰ কাৰণে উলিয়াব গলে আমি ইনে dr বি লিখিছো কিন্তু এইটো ৰেজিষ্টেন্স ইটো ইন্টিগ্ৰেশন ইনে rho l by a হয় না rho l ৰ জায়গাত আমি dr লৈছো না লেংথটো আমি dr ৰ কাৰণে উলিয়াম dr by a rho dr a মানে কিমান হ'ব ইয়াত twice pi r into l ঠিক আছে twice pi r into l হৈছে তো a পালো then rho by twice pi l বাহিৰ ললিলো dr by r 1 by r dr হৈছে তো ln r পালো a to b তেনেহলে ln b minus ln a তাৰ পৰা মই rho by twice pi l equal to ln b by a পালো এটো কি পালো মই সলিউশন তো মানে ৰেজিষ্টেন্স তো উলিয়ালো ঠিক আছে এনেকৈ চাগে বুজি পালে একনলৈকে ডাউট চাগে লাগা নাই এতিয়া একনলৈকে বুজাৰ পিছত আমি নেক্সট কোৱেশ্চনটো গৈছো ইয়াত দিছে আমাক যে টু ৰেজিষ্টৰ্স আছে 400 ohm আছে and 800 ohm আছে are connected in series across a 6 volt battery ঠিক আছে the potential difference measured by voltmeter of 10 kilo ohm across for 400 ohm resistor is close to মোক এটা 6 volt battery দিছে হয় ইফালে মোক 400 ohm দিছে connected series 6 volt potential weight measure across 10 kilo ohm ইয়াৰ acrossত মোক voltmeter potential difference লাগে মানে তো এতিয়া ইহত দুটা কিহত আছে ইহত দুটাৰ প্যাৰেলত আছে তাৰ লগতে সিৰিজত আছে ইহত দুটা প্যাৰেলত থাকিলে ভ্যালু উলিয়াব লাগিব আৰু এটো 1000 বাই 800 এখিনি কৰিবা এখিনি কৰিলে আমি 385 পাবা ইফালে 800 আছে সৰি 800 আছে B to C 100 আছে তাৰ পিছত এটা পটেনশিয়াল ডিফাৰেন্স যদি মোক লাগে টোটাল পটেনশিয়াল ডিফাৰেন্স উলিয়াব গলে এতিয়া টোটাল পটেনশিয়াল ডিফাৰেন্স A and B লাগে A and B যদি মোক লাগে A and B উলিয়াবলৈ হলে 6 ভোল্ট আছে কারেন্ট গৈছে দেন 6 ভোল্ট বাই টোটাল ৰেজিষ্টেন্স ইনটু 384 এখিনি পাবন ভোল্টেজটো পাই গলো AB ৰ মাজত হৈছে তাৰ পিছত গৈ আছো a battery of 3.0 volt is connected to a resistor dissipating 0.5 watt of power. If the terminal voltage of the battery is iman, the power dissipated within the internal resistance is the power dissipated again. Then figure to this capital R dhorilo figure banai lobo lagibo small r 3 volt apply korisu eta power equal to 0.5 watt is in power mane ki hoy square r eto palo 0.5 in a v equal to কি হয় e minus ir এতিয়া বাই কোৱেশ্চন তোমাক যেটো পাৱাৰ লস কলে এটো 0.5 ডিসিপেটেড হোৱা মানে পাৱাৰ ফাইনালি থাকিল কিমান 2.5 e minus ir তাৰ পৰা ir equal to কোন পালো 0.5 হল এনে পাৱাৰ ডিসিপেটেড across r equal to pr মান I square r হৈছে তাৰ পৰা আকৌ আমি in ir মানে v equal to 2.5 পাই দিছো আকৌ ir মানে 0.5 এটো মানে v মানে 2.5 পাইছো নাই तो IR I capital R होय और ये तो external potential difference तो 0.5 और internal power 0.5 then দুইটা যদি আমি ডিভাইড কৰি দিও R by মানে 5 পালো হৈছে then PR by PR I square R এটো then PR by R 5 then PR মানে মই PR by 5 পালো তা PR মানে 0.5 বিট হৈছে লস by 5 মানে 0.10 watt লস হ'ব কোত EMF হ'ব লস power received in the internal resistance or loss of hoise tar pisor question tut goi asu eto question dise the value of current I flowing from A to C A pora C le in the circuit dise current kiman goise then eto circuit A B C D goise at 8 volt ase
ধৰক কাৰেণ্ট আই আহিল এতিয়া আমি যদি চাব যাওঁ এচিত যদি চাওঁ এ আৰু চিৰ এক্ৰছত ভল্টেজ কিমান দি থৈছে 8 ভল্ট দি থৈছে 8 ভল্ট দি থৈছে এ আৰু চিত এইটো চিৰিজত আছে এইটো চিৰিজত আছে দুইটা এ আৰু চিত কিহত আছে এটা চিৰিজত আছে যদি চিৰিজত আছে কিমান 8 ওহম হয় তেনেহ'লে কাৰেণ্ট এক্ৰছ কিমান হ'ব 1 এম্পিয়াৰ তো যাৰ কাৰণে আমি কিমান পামগৈ অপশ্যন কোনটো হ'ব আমাৰ 1টো শুদ্ধ হ'ব ঠিক আছে ধুনীয়াকৈ বুজি পাইছা তাৰ পিছত আমি গৈ আছো 4 ৰেজিষ্টেন্সেছ 40 60 90 110 মেক দ্য আৰ্মছ অফ এ কোৱাড্ৰিলেটাৰেল ABCD across AC ANC is a battery of EMF 40 volt internal resistance negligible the potential difference across BD আমাক সুধিছে is V volt মানে কিমান হ'ব সুধিছে আৰু দেন ইয়াৰ পৰা কাৰেণ্ট যাব এটা কাৰেণ্ট এফালে যাব এটা কাৰেণ্ট এফালে আহিব দেন আমি দুটা ইকুৱেশ্যন বনাই ল'ব লাগিব প্ৰথমতে তো আমি এই ফিগাৰটো ইয়াত আকৌ আঁকিছোঁ এইফালে কাৰেণ্ট I1 ধৰিলোঁ এইফালে কাৰেণ্ট সাপোজ I2 ধৰিলোঁ তে I1 মানে কিমান হ'ব 40/100 এইটো আৰু এফালে কিমান আহিব এজ এ হোল 90 + 90.2 হৈছে এতিয়া আমি VB পৰা আৰম্ভ কৰিম VB পটেনশিয়াল দেন ইফালে কিমান আহিব VB plus I140 তাৰ পৰা কাৰেণ্ট মাইনাস হৈ ইফালে আহিব ইকুৱেল টু গৈ পেলাই কি পামগে D পাম B পৰা আৰম্ভ কৰিছোঁ D পামগে এইখন জেগাত মই D লিখিব লাগিছিল সৰি এই কাৰণে ভুল এইখন জেগাত D হ'ব এইখন জেগাত C হ'ব কাৰেক্ট কৰি ল'বা ইয়াত D হ'ব ইয়াত C হ'ব দেন ইয়াৰ পৰা B তাৰ পৰা কমিব তাৰ পৰা ইফালে আহিব মাইনাছত আহিব উল্টা মিনা হোৱাৰ কাৰণে ইজ ইকুৱেল টু D ঠিক আছে তাৰ পৰা VB - VB কৰিলে মই 2 ভল্ট পাই যাম এইখন শুদ্ধ কৰি ল'বা তোমালোকে লিখোতে ইয়াত D হ'ব ইয়াত C হ'ব তাৰ পিছত গৈ আছো 7 নম্বৰ কোৱেশ্চন যেহেতু 7 নম্বৰ সেটৰ কোৱেশ্চন আহিছে an electrical power line having total resistance 2 ohm delivers 1 kilowatt 220 efficiency of transmission line and efficiency মানে কৈ থৈছো মই বুজাই থৈছো থিওৰি দি পেলাই efficiency উলিয়াব যাওঁতে power 1 kilowatt মানে VI মান আছে তাৰ পৰা I টো ওলাই যাব দেন পাৱাৰ লছ ইকুৱেল I স্কয়াৰ ভ্যালু চলো পুট কৰি পেলাই আমি এই কিবা এটা ভ্যালু পামগে ইয়াত আৰু হা তাৰ পিছত ইনে এফিচিয়েন্সি মানে আউটপুট পাৱাৰ বাই ইনপুট পাৱাৰ ইনটু 100 এইখিনি ভ্যালু পুট কৰিব 96% আহিব ধুনিয়াকে ডাউট নাই তাৰ পিছত গৈ আছো 8 নম্বৰ সেটত আহিছে কি কোৱেশ্চনস দা সাৰ্কিট গিভেন ইন দা ফিগাৰ কাৰেন্ট ইন দা ডিফাৰেন্ট ব্ৰাঞ্চেছ এন্ড ভ্যালু অফ দা ৰেজিস্টৰ আৰ shown in the ঠিক আছে দা পটেনশিয়াল এট পইণ্ট B with respect to point A is কিমান খুদিছে এটো ফিগাৰ ইয়াৰ এতিয়া আমি কাৰেন্টৰ ডিস্ট্ৰিবিউশন কিনি ভালকে চাব লাগিব দেন ইয়াৰ আমি 1 এম্পিয়াৰ কাৰেন্ট দেখিছা আমি 1 এম্পিয়াৰ কাৰেন্ট এফালে ইয়াত আমি I3 ধৰি ললো I3 এনেকে আহিল আৰু এফালে I2 কাৰেন্ট গল বুলি ধৰিছো হ'ব এতিয়া তুমি চোৱা যে আমি ধৰিলো লেট আস পটেনশিয়াল এট পইণ্ট ইয়াত পটেনশিয়াল 0 বুলি ধৰি লৈছো আৰু জাংশন C যদি মই চাবলৈ যাওঁ ইফালৰ পৰা I3 আহিছে ঠিক আছে ইফালৰ পৰা I3 আহিছে ইফালে I2 গৈছে আৰু ইফালে তোমাৰ কি আছে I1 আছে I1 মানে ইফালৰ পৰা আহিছে না 1 এম্পিয়াৰ আহিছে নিবা ইফালৰ পৰা আহিছে ইফালৰ পৰা ইয়াত মিট কৰা মানে I3 ইফালে আহিছে I1 ইফালে গৈছে I2 মানে I1 + I3 = I2 তাৰ পৰা মোৰ I3 = কিমান আহিব তোমাৰ 1 এম্পিয়াৰ ঠিক আছে কাৰণ I1 মানে 1 I2 মানে 2 I3 1 এম্পিয়াৰ আহিব এতিয়া মই ভোল্টেজ এনালাইসিস পটেনশিয়াল ABCD উলিয়াই দিম ACDB ইয়াত যদি মই এনেকে উলিয়াই যাওঁ ইকুৱেশ্যন বনাই গলে মই ইকুৱেশ্যন গৈ পেলাই মই VB = কিমান পাম 1 ভোল্ট পাম আমি এটো কোনো কথাই নাই ধুনিয়াকে কৈ দিয়া আছে চাই লবা তাৰ পিছত দিয়া আছে সাৰ্কিট অটো ভেৰিফাই ohms law uses ammeter and voltmeter in series or parallel কোনটো কিহত কানেক্ট কৰিম এটা প্যাৰেলল কৰিম এটা সিৰিজত কৰিম এতিয়া কি দিছে সোৱা কাৰেক্টলি কোনটো হয় আমাক সুধিছে আৰু দেন ammeter is always connected in series and voltmeter is parallel and both ammeter and voltmeter must be connected in series and both ammeter and voltmeter must be connected in parallel ammeter always used in parallel and voltmeter in series ঠিক আছে তো এতিয়া সো এমিটাৰ নো কি হয় এমিটাৰ একচুয়ালি সিরিজ কানেকশন কৰা হয় কিয় কাৰণে কাৰণ সেম কারেন্ট পাৰ হ'ব লাগে আৰু ভোল্টমিটাৰ সদায় কি হয় সদায় ভোল্টেজটো সেম ৰাখিবলৈ ভোল্টমিটাৰ কানেক্ট কৰা হয় আৰু এমিটাৰক
কাৰেণ্টটো সেম কাৰেণ্ট পাবলৈ হ'লে সেম কাৰেণ্ট সবতে পাবলৈ হ'লে এমিটাৰ আৰু পটেনশিয়েল সব জায়গাতে যদি পটেনশিয়েল পাবলৈ লাগে তেনেহ'লে মানে প্যাৰেলাল কানেকশ্যন যাৰ কাৰণে কি হয় এজ এ হোল এমিটাৰ সদায় সিৰিজত ভল্টমিটাৰ সদায় প্যাৰেলালত কানেক্ট কৰোঁ ঠিক আছে তাৰ পিছৰ কোৱেশ্যনো দিছে ইন দা ফিগাৰ shown that কি আছে দা কাৰেণ্ট ইন দা 10 ভল্ট বেটাৰী ইজ ক্লোজ টু এটো আছে তেনে এতিয়া আমাক অপশ্যন কেইটামান দিছে আৰু এতিয়া আমি এই ফিগাৰটোৰ পৰা আমি আমাৰ সলিউশ্যন ফিগাৰটো চাওঁ ইয়াত আমি এই দুটা যদি আমি সলভ কৰিব যাওঁ 10 আছে 5 আছে ইয়াত আছে 7 আছে ইয়াত 5 আৰু 2 একেলগে আছে তেন 7 হৈ যাব 7 আৰু 10 প্যাৰেলালত আহিব ঠিক আছে 7 আৰু 7 আহিলে প্যাৰেলালত আহিব এটো তাৰ লগত তোমাৰ এটো আহিব এতিয়া ইহত দুটা বেটাৰী তেৰি পৰা আমি ইকুইভ্যালেন্ট এটো ফিগাৰ পাই যাম আমি ঠিক আছে ইয়াৰ পিছত আমি 7 ইয়াত আমাৰ তোমাৰ চাবলৈ গ'লে 7 আৰু 10 কি হল আছে প্যাৰেলালত আছে 7 আৰু 10 টো প্যাৰেলালত আছে এটা প্যাৰেলালত থাকিব তাৰ পৰা আমি ইকুইভ্যালেন্ট পাম আৰু ইফালে ইকুইভ্যালেন্টটো পাই যাম এটো I ইকুৱেল টু আমি পুট কৰি দিম পুট কৰিলে আমি গৈ পেলাই 0.21 এম্পিয়াৰ কাৰেন্ট পাই যাম ঠিক আছে তাৰ পিছত আমি ইয়াতে আমাৰ 2020 পেপাৰখিনি আমি শেষ কৰিলো ঠিক আছে ধুনীয়াকৈ বুজাই থোৱা আছে ধুনীয়াকৈ তোমালোকে লিখি ল'বা লিখি লৈ বস্তুখিনি এপাক চাই পেলাবা ঠিক আছে 2019ত এতিয়া আমি গৈ আছো 2019ত একচুয়ালি জেই মেন্স দুটা ফেজতে হৈছিল কিন্তু তোমাৰ অনলাইন অফলাইন দুটা প্যাটাৰ্নে হৈছিল যাৰ কাৰণে অনলাইন এক্সামো হৈছিল আৰু অনলাইন এক্সামৰ জানুৱাৰী ফেজ আৰু যেটো এপ্ৰিল ফেজ দুইটা ফেজ মিলাই তোমাৰ লগভগ 12টাৰ পৰা 14টা ফেজত এক্সাম হৈছিল তো হে 12খন পেপাৰ আমি এতিয়া ইয়াত 2019ত মই এটা কোৱেশ্চনস কে মই ধুনীয়াকৈ তোমালোকক কৰি দিছো ঠিক আছে তোমালোকে কোৱেশ্চনসখিনি চোৱাচোন চালে মোৰ মতে নুবুজিবলগীয়া একো নাথাকে তথাপিতো কিবা থাকিলে মোক ধুনীয়াকৈ WhatsApp কৰি ল'বা মই ধুনীয়াকৈ বস্তুখিনি ডাউটখিনি ক্লিয়াৰ কৰি দিম ঠিক আছে 2019ৰ পেপাৰখিনি চোৱা তোমালোকে 2019ত আমাৰ JEE মেইনছ দুটা ফেজত হৈছিল এতিয়া দুটা ফেজৰ আমি 2019ৰ গোটেই কোৱেশ্চনসখিনি আমি সলভ কৰিম কাৰেন্টৰ কি কোৱেশ্চনস আহিছে দেন ফাৰ্স্ট কোৱেশ্চনটো তোমালোকে চোৱা এ কাৰ্বন ৰেজিস্ট্যান্স has a following color code what is the value of the resistance G gray orange yellow and golden এই সব তুমি যদি চাব যোৱা গ্ৰে কাৰণে হ'ব 5 or oxygen মানে অৰেঞ্জৰ কাৰণে হ'ব 3 yellow কাৰণে 10 to the power 4 goldenৰ কাৰণে 5% তেনেহলে 530 to 10 to the power 3 plus minus 5% মানে 530 kilo ohm plus minus 5% option 2 is correct okay তাৰ পিছত আমাৰ আছে in the given circuit the internal resistance of 18 volt cell is negligible 18 volt cell or internal resistance negligible কৰিলে R1 R2 R3 R4 ৰ ভ্যালু দি দিছে আমাক উলিয়াব দিছে reading of an ideal voltmeter across R4 is 5 volt দি দিছে then R2 ৰ ভ্যালু কিমান কৰিছে R1 R2 R3 R4 R4 ৰ ভ্যালু লাগে sorry R2 ৰ ভ্যালু লাগে R4 ৰ এগেইনষ্টত 5 volt বুলি কৈ দিছে সলভ কৰিবলৈ যাওঁতে ভ্যালুখিনি আমি লিখি ললো ৰেজিস্ট্যান্সখিনি দিলো R2 ৰেজিস্ট্যান্স নাজানো ইয়াৰ পৰা কাৰেন্ট গৈছে I ইফালে I1 গল ইফালে I2 গল হৈছে এটা বাই কোৱেশ্চন R2 ইয়াৰ যদি ভোল্টেজ মোক 5 ভোল্ট কৈ দিছে তেনেহলে ওভাৰঅল যদি চাবলৈ যোৱা V ফমন কৰিবা বাই কোৱেশ্চন V4 কৈ দিছে মানে ইকন চোৱা R4 মানে 500 ঠিক আছে R4 হৈছে এটো হৈছে এটা আমাক কৈছে যে ৰিডিং অফ এন আইডিয়াল ভোল্টমিটাৰ এক্ৰছ R4 is 5 ভোল্ট এতিয়া কথাটো হ'ল যে তোমাক I1 উলিয়াব লাগে I1 বুলি কওঁতে I1 A2 হৈছে দেন যেটা যে সিৰিজত আছে ইয়াৰ এক্ৰছত কাৰেন্ট যদি উলিয়াও এই কাৰেন্টটো ইয়াৰো কাৰেন্ট হ'ব হয় নহয় কাৰণ R3 আৰু R4 কিয়ত আছে সিৰিজত আছে না তেনেহলে ইয়াৰটো ভোল্টেজ তোমাক 5 ভোল্ট কৈ দিলে ইয়াৰ ৰেজিস্ট্যান্স 500 আছে I1 কাৰেন্ট পাই গলো মানে ইয়াৰ কাৰেন্টটো হ'ব মানে মই ওপৰলৈ যোৱা কাৰেন্টটো পাই গলো পালো
এতিয়া মোৰ কথাটো হ'ল V3 লাগে V3 বুলি কওঁতে V3 ইকুৱেল টু I মানে I1 হ'ব না ইয়াৰ কাৰেণ্ট সমান হ'ব ইয়াৰ পৰা মই V3 পালোঁ মানে ইয়াৰ 5 ভল্ট ইয়াৰ 1 ভল্ট টোটেল 6 ভল্ট ইহঁত দুটা যদি 6 ভল্ট হয় ইয়াৰ এগেইনষ্টটো 6 ভল্ট হ'ব হয় ন R2 এগেইনষ্টৰ কাৰণে 6 ভল্ট হ'ব ঠিক আছে সেইকাৰণে মই এতিয়া মানে V3 প্লাছ V4 মিলাই পেলাই এই দুটা মিলাই পেলাই V3 V4 মিলাই 6 ভল্ট পাম 6 ভল্ট পাম সেইটোৱে মোৰ V2 হৈ যাব তেনেহ'লে V1 প্লাছ V2 ইয়াত চোৱা এইখিনি আৰু এইখিনি যদি V2 এইখিনি V1 ধৰিছোঁ দুইখিনি মিলাই যদি তোমাৰ 18 ভল্ট হয় তেনেহ'লে V1 কিমান হ'ব 12 ভল্ট তেনেহ'লে I ইকুৱেল টু V1 বাই R1 তাৰ পৰা মই কাৰেণ্টটো পাই গ'লোঁ এইটো মই কি কাৰেণ্ট ক'ত কাৰেণ্ট পালোঁ টোটেল কাৰেণ্ট ইয়াত পালোঁ এতিয়া কথাটো হ'ল টোটেল কাৰেণ্ট যেতিয়া পালোঁ এতিয়া টোটেল কাৰেণ্ট I ইকুৱেল I1 প্লাছ I2 হয়নে এতিয়া I মানে এইটো পাইছোঁ I2 পাই থৈছোঁ মানে চৰি I1 পাই থৈছোঁ ইয়াত আমি I1 পাই থৈছোঁ মোক I2 লাগে I2 কাৰেণ্ট উলিয়াবলৈ যাওঁতে I2 কাৰেণ্ট মোক লাগে I2 কাৰেণ্টৰ কাৰণে এতিয়া কিমান হ'ব I2 পাই গ'লোঁ 0.02 ঠিক আছে কাৰণ এইখিনি I1ৰ ভেলু জানো I ভেলু জানো I2 পাই গ'লোঁ এতিয়া I2 ইকুৱেল V2 বাই R2 V2 মানে 6 এতিয়া তেনেহ'লে R2ৰ ভেলু কিমান হ'ব R2ৰ ভেলু হৈ গ'ল 300 ওম ঠিক আছেনে ধুনীয়াকৈ বুজি পালোঁ ডাউট নাই তাৰপিছত গৈ আছোঁ এতিয়া নেক্সট ইকুৱেশ্যনটো when the switch S in the circuit shown is closed then the value of the current I will be switch S এইটো is closed then value of the current I current কিমান হ'ব এতিয়া সেইটো কাৰণে তুমি চোৱা ইফালে ইয়াৰ ধৰি ক্লোজ হৈ গ'লে ইয়াৰ পৰা I1 আহিছে এফালৰ পৰা I2 আহিছে মিলি ইফালে গ'লে এট এ পইণ্ট C তেনেহ'লে I1 প্লাছ I2 ইকুৱেল I হ'ব তাৰপিছত এফালৰ পৰা 20 মাইনাছ X বাই 2 তাৰপিছত এফালে 10 মাইনাছ X বাই 4 ইজ ইকুৱেল টু ইয়াত X ইয়াত 0 X বাই 0 X মাইনাছ 0 বাই 2 আহিব এইখিনি চল্ভ কৰিলে Xটো পাই গ'লোঁ ঠিক আছে এতিয়া X পাই গ'লোঁ Xৰ ভেলু পাই গ'লে ইয়াত যিকোনো এটাত Xৰ ভেলু বহাই দিলেই হ'ল আৰু ইয়াত Xৰ ভেলু বহাই দিলেই হ'ল ইয়াত 20 আছে ইয়াত যদি 10 হ'ল তেনেহ'লে বাই 2 হ'লে কিমান হ'ব আৰু সেইটো আৰু বাই 2 5 এম্পিয়াৰ হৈছেনে বুজি চাগে পাইছা ডাউট লগা নাই ইয়াৰ পিছৰ ষ্টেপটোত আমি গৈ আছোঁ এ ৰেজিষ্টেঞ্চ shown in the figure its value and the tolerances are given respectively by the এইটো ফিগাৰ দিছে আমাক ঠিক আছে এইটো ফিগাৰে দিছে আমাক এতিয়া সুধিছে ইয়াৰ আনসাৰ কোনটো হ'ব ৰেড আছে ভায়োলেট আছে অৰেঞ্জ আছে সিলভাৰ আছে ঠিক আছে দেন তুমি আজি হ'ল ইয়াৰ পৰা উলিয়াই ল'ব পাৰিবা আৰু হ'ব কি কালাৰ এইটো সিম্পল 27 কিলো প্লাছ মাইনাছ 10% তাৰপিছত আছে কপাৰ ৱায়াৰ আছে এই কপাৰ ৱায়াৰ ষ্ট্ৰেটছ টু মেক 0.5% longer the percentage change in the electrical resistance if its volume remains unchanged that means 2.5 0.5 1.0 2.0 that means R equal to rho L by A এইখিনি আমি পাইছোঁ এইখিনি rho L by A এইখিনি ভ্যালু ডাইৰেক্ট পুট কৰিলোঁ ভলিউম কৰি ল'লোঁ del R by R ইয়াক যদি মই ডিফাৰেন্সিয়েট কৰি দিওঁ মানে এজ এ পাৰ্চেণ্টেজ উলিয়াবলৈ যাওঁ 2 into del rho by rho plus volume into volume কিন্তু বাই কুৱেশ্যন কৈ দিছে যে rho আৰু v কনষ্টেণ্ট গতিকে চিম্পল টুৱাইচ del L by L হ'ব সেইমতে 1% পালোঁ হৈছে বুজি পাইছা চাগে তাৰপিছত গৈ আছোঁ ড্ৰিপ স্পীড অফ এন ইলেক্ট্ৰন when 1.5 ampere of current flows in a copper wire of cross section 5 millimeter দিছে is volt if the electron density in copper is ইমান দিছে then value of velocity সুধিছে আৰু দেন একো নাই I equal to NeVD ফৰ্মুলা আছে তাত ভ্যালু পুট কৰি দিবা ওলাই যাব ঠিক আছে তাৰপিছত আমি গৈ আছোঁ the actual value of resistance R shown in the figure is 30 ohm this is measured in an experiment shown using this R equal to V by L VNI দি দিলে and reading of an ammeter and voltmeter respectively if the measured value of R is 5% less than the internal resistance of the voltmeter is তো R আছে V আছে A আছে ঠিক আছে এতিয়া তুমি সলভ কৰিবলৈ যাওঁতে ইয়াত তুমি ধৰি ল'লো এইটো R আৰু এই R মানে তো এক্সটাৰ্নেল ৰেজিষ্টেন্স আৰু এইটো ভল্টমিটাৰৰ R টো আমি R ভল্টমিটাৰ বুলি ধৰিছোঁ দুটাটো পেৰেলত আছে না ভল্টমিটাৰ আৰু ৰেজিষ্টেন্স
ইহঁতৰ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ ল'লোঁ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো পাম এইটো পাম ন কিন্তু বাই কুৱেশ্যন কৈছে যে যিটো ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো 95% কি হ'ল লেছ হয় মেজাৰ্ড ভেলু অফ আৰ ইজ 5% লেছ তেনেহ'লে কিমান থাকিব 95% পাম ন অফ আৰ তেনেহ'লে বা ভেলুখিনি পুট কৰিলোঁ পুট কৰি আমি মানে ভল্টমিটাৰৰ ৰেজিষ্টেঞ্চ পালোঁগৈ 570 ওম ঠিক আছে বুজি পাইছোঁ ডাউট লগা নাই চাগে এইখনলৈকে ওকে তাৰপিছত আমি গৈ আছোঁ A current of 2 milliampere was passes through an unknown resistor whose dissipated power is 4.4 watt. Dissipated power when an ideal power supply 11 volt is connected across cities. ইমান পালোঁ হৈছে এতিয়া পাৱাৰ ইকুৱেল টু কি আছে আই স্কোৱাৰৰ ফৰ্মুলা হয় নহয় পাৱাৰ ভেলু পুট কৰিলোঁ আই ভেলু পুট কৰিলোঁ আৰ ৰাখিলোঁ আৰ ভেলু উলিয়াই ল'লোঁ দেন পাৱাৰ ইকুৱেল ভি স্কোৱাৰ বাই আৰ ভেলু পুট কৰি দিলোঁ আমি এতিয়া ডিচিপিটেড পাৱাৰটো আমাৰ ওলাই যাবগৈ 11 ভোল্ট ডিচিপিটেড পাৱাৰ উলিয়াব দিছিলে ডিচিপিটেড পাৱাৰ মোৰ ওলাই গ'লগৈ এইটো ওলাব ডিচিপিটেড পাৱাৰ হৈছে তাৰপিছত দিছে হুষ্টন ব্ৰিজ দিছে হুষ্টন ব্ৰিজ shown in the figure when get balance when it is a carbon resistor used R1 has color coded or range brown dile the resistor R2 and R4 are 80 ohm and 40 ohm respectively assuming that the color code for the carbon resistor gives their accurate values the color code for the carbon resistor used as R3 would be এতিয়া আমাক R3 কালাৰ মানে R3 ভ্যালু লাগে কিন্তু কালাৰ কোডত লাগে হয়নে কথাটো এতিয়া যদি কালাৰ কোডত লাগে কালাৰ কোডত উলিয়াবলৈ যাওঁতে এতিয়া চোৱা R1 R2 এটো আছে from color code যদি R1 চাওঁ orange red brown দিছে এটো কিমান পালো 320 পালো এতিয়া R1 by R2 R3 by R4 হ'ব লাগিব 320 by R3 R2 by R4 এতিয়া R2 আৰু R4 ভ্যালু কৈ দিছে তোমাক তেনেহ'লে তোমাক R3 ভ্যালু তুমি কিমান পালা 160 পালা না 160 হলে 1 টো কি হ'ব ব্ৰাউন 6 টো হ'ব ব্লু আৰু এটো 0 মানে 10 to the power 0 না ফাৰ্স্ট পইণ্ট মানে 10 to the power 0 10 to the power 0 হলে ব্ৰাউনে হয় তেনেহ'লে ব্ৰাউন ব্লু ব্ৰাউন এটো কালাৰ কোডত অনচাৰ্ট হ'ব মানে ভ্যালুটো উলিয়াই তাক আমি কালাৰ কোডলৈ কনভাৰ্ট কৰি দিলোঁ ঠিক আছে বুজি পাইছা তাৰপিছত এটা কুৱেশ্যন দিলে এ ইউনিফৰ্ম মানে মেটালিক ৱায়াৰ হেজ এ ৰেজিষ্টেন্স অফ 18 ohm is bent into an equilateral triangle then the resistance between any two vertices of the triangle is vertices the triangle is কোনো এটা ধৰিব দিছে গতিকে মই a ৰাখি পেলাই মই a আৰু b ৰেকচত উলিয়াম তো তোমাৰ টোটাল আছিল 18 ohm তাক তুমি বেন্ড কৰিলা ইনটু এন ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে 6 ohm 6 ohm 6 ohm তুমি বেন্ড কৰি দিলা দেন এতিয়া বেন্ড কৰিলা যদি ইয়াৰ ৰেকচত তুমি উলিয়াবা ইফালে কিমান হ'ব 12 হ'ব দেন 6 12 আৰু 6 কি আছে প্যাৰেলল আছে তাৰ পৰা 4 ohm ওলাই যাব ঠিক আছে তাৰপিছত আৰু দিছে এই 2 watt carbon resistor color coded with a green black red and brown respectively the maximum current which can be passes through the resistor is এটা একো নাই কি তোমাক by question দিলে green black red brown দিলে then for maximum currentৰ কাৰণে আমি r কিমান পাম এটো পাম এই কথাটো হ'ল আমাক by questions power in a power equal I square maximum power উলিয়াবলৈ হলে p maximum মানে p r minimum হ'ব লাগিব then minimum power 2 watt দিয়ে দিছে এফালে minimum r minimum এটো উলিয়াই থৈছো r minimum then 500 হ'ল then maximum current আমি 20 milliampere পাম বুজিছে পাইছা ডাউট লগা নাই চাগে কোনলৈকে ঠিক আছে তাৰপিছত আছে পটেনচিওমিটাৰ কুৱেশ্যন এটা আহিছে সেই বছৰ এখিনি গুটেখিনি 2019 ৰ কুৱেশ্যনছ কৰি আছো হা পটেনচিওমিটাৰ ৱাৰ্ড AB having length L resistance 12 R is joined to a cell D of EMF E and internal resistance smaller a cell C having EMF E by 2 and internal resistance 3R is connected the length AJ at which the galvanometer is shown in the figure shows the deflection ঠিক আছে এতিয়া এখিনি যে দিলে এখিনি তোমাৰ এটা উলিয়াব লাগিব উলিয়াৰ তোমাক এতিয়া বাই কুৱেশ্যনছ তোমাৰ হেভিং লেংথ এণ্ড ৰেজিষ্টেন্স 12 R দি দিলে হা এটা তোমাক দি দিলে ৰেজিষ্টেন্স 12 R having EMF E internally is smaller a cell C having EMF by 2 internally তো E by 2 দিছে 3R দিলে আৰু ইয়াত আমি E and R ধৰি ললো
এতিয়া বাই ইকুৱেশ্যন ৱাৰেলৰ লেংথ কেপিটেল এল ধৰিলে ৱাৰেলৰ ৰেজিষ্টেঞ্চ 12 আৰ ধৰিলে EMF ই ধৰিলে ইণ্টাৰনেট ইজ স্মলাৰ তেনেহ'লে ইনে আই ইকুৱেল কিমান হয় EMF বাই টোটেল ৰেজিষ্টেঞ্চ এতিয়া EMF কিমান ই আছে টোটেল ৰেজিষ্টেঞ্চ কিমান 12 আৰ আছে ইফালে ইণ্টাৰনেট আৰ আছে মানে এইটো পালোঁ মই কাৰেণ্ট ইয়াৰ পৰা E/13 আৰ ইনে আমি ইনে কি জানো ই ইকুৱেল আই আৰ বুলি জানো এতিয়া ইন আৱাৰ কেছত ই ঠাইত কিমান আছে E/2 আই বুলি কওঁতেতো আই আছে কিন্তু যেহেতু মানে E/2 কাৰ হয় এই চেলটোৰহে EMF তেনেহ'লে ইয়াত এইখিনি জেগাৰ ৰেজিষ্টেঞ্চ কিমান হ'ব এইখিনি জেগাৰ ৰেজিষ্টেঞ্চ কিমান বুলি যাওঁতে এইখিনি জেগা এতিয়া ৰেজিষ্টেঞ্চ X/L × 12 আৰ ঠিক আছে টোটেল মানে পাৰ ইউনিট লেংথ টোটেল 12 আৰ ৰেজিষ্টেঞ্চ না টোটেল 12 আৰ ৰেজিষ্টেঞ্চ 12 আৰ বাই L × X হ'ব আৰু দেন ফাইনেলি আমি ইয়াৰ পৰা আইটো আমাৰ ওলাই যাব ইনে আমি আই ইকুৱেলটো ওপৰত পাই থৈছোঁ E/13 আৰ ইনে আই এক্সপ্ৰেশ্যন এইটো তেনেহ'লে দুইটা আমি ইকুৱেল কৰি দিলে আমি X = 13L/24 পাই যাম ঠিক আছে ধুনীয়াকৈ চাগে বুজি পাইছে এইকণলৈকে ডাউট লগা নাই তাৰপিছত আমি গৈ আছোঁ নেক্সট কুৱেশ্যন এটা আহিছে আমাৰ ইন দ্য গিভেন চাৰ্কিট দ্য চেল হেভিং 0 ইণ্টাৰনেট ৰেজিষ্টেঞ্চ দ্য কাৰেণ্ট ইন এম্পিয়াৰ পাছিং থ্ৰু দ্য ৰেজিষ্টেঞ্চ R1 R2 দেন 10 ভল্ট আছে ইয়াত R1 ৰেজিষ্টাৰ ইয়াত R2 ৰেজিষ্টাৰ 20 Ω আছে আমি ধৰি লৈছোঁ আৰু এইটো 10 ভল্ট ইয়াৰ পৰা কাৰেণ্ট ওলাইছে ইয়াত সোমাইছে কথাটো কি হ'ল আমিতো ইয়াত ইয়াৰ পৰা কাৰেণ্টটো ওলাই এনেকৈ গৈ ইফালে নাযাব এই কাৰেণ্টটো ইফালে গুচি আহিব কাৰণ ইফালে আৰু এটা বেটাৰী আছে পেৰেলেলত ঠিক আছে গতিকে ইয়ালৈ নাযাবই এনেকৈ গুচি আহিব মানে আইটোত আমি কাৰেণ্ট নাপাওঁৱে কাৰেণ্ট অনলি ফাৰ্ষ্ট ফ্ল'ৰটোতে ফাৰ্ষ্ট মানে লুপটোতে ফ্ল' হ'ব ছেকেণ্ড লুপলৈ নাযায় তেনেহ'লে V1/R1 মানে 0.5 এম্পিয়াৰ I2 0 ঠিক আছে তাৰপিছত এই চাৰ্কিটটো দিছে আৰু পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন A and B উলিয়াব দিছে ইয়াত 1 Ω তিনিটা কিহত আছে পেৰেলত আছে তিনিওটাৰ পেৰেলত আছে তেনেহ'লে A আৰু B মানে একচুৱেলি C and D ঠিক আছে ডাইৰেক্ট আমি V1 + V2 + V2 বাই 1/1 চব পেৰেলত আছে ন পেৰেলত আছে গতিকে V1 মানে E/R1 E/R2 ডাইৰেক্ট ভেলু পুট কৰি দিলে হ'ল এইটো ফৰ্মুলাত আৰু দেন আমি এইটো ইকুৱেশ্যন পাই যাম ডাইৰেক্ট হৈছে বুজি চাগে পাবা তাৰপিছত গৈ আছোঁ ইন দ্য এক্সপেৰিমেণ্ট ছেটআপ অফ দ্য মিটাৰ ব্ৰিজ অন ইন দ্য ফিগাৰ দি দিছে নাল পইণ্ট ইজ অবটেইন এট এ ডিষ্টেঞ্চ অফ 40 cm ফ্ৰম A মানে নাল পইণ্ট আমি ক'ৰ পৰা পাই আছোঁ 40 cm ফ্ৰম A তেনেহ'লে R1 বা R2 = 40/60 এটা ইকুৱেশ্যন পালোঁ if a 10 ohm resistor is connected in series with R1 the null point is shifted by 10 cm মানে এইটো R1 + 10 that R1 + 10 মানে সিজত আহি গ'ল না shift 10 cm আপ মানে পিছুৱাই যাব মানে 50/50 আৰু এইটো এটা ইকুৱেশ্যন পালোঁ ঠিক আছে এতিয়া উলিয়াব কি দিছে দুটাটো কণ্ডিশ্যন দিলে হয় the resistance that should be connected in parallel with such that the null point is shift back to the ইমান মানে এতিয়া এই যে R1 + 10 লগত কি ৰেজিষ্টেঞ্চ পেৰেলেল ইয়াৰ লগত কানেক্ট কৰিলে সি আকৌ আগৰ 40 cm আহি যাব সুধিছে আমাক ঠিক আছে মানে এতিয়া আমি কি কৰিব লাগিব আমি এতিয়া এই দুটা ইকুৱেশ্যন সলভ কৰি আমি R1 R2 ভ্যালু উলিয়ালো এতিয়া যেটো মানে নিউ কেছ হৈছে নিউ কেছটোত কি হ'ল এই যেটো ইয়াত যেটো আমি R1 + 10 ohm হ'ব তাৰ লগত আমি এটা ৰেজিষ্টেঞ্চ R পেৰেলেল কানেক্ট কৰিলে কি হ'ব এটো আহিব বাই R2 = আকৌ 40/60 হ'ব দেন তাৰ এতিয়া আমি R1 R2 ভ্যালু জানো সব বহাই দিলে হ'ল বহালে আমি আৰু নিউ ৰেজিষ্টেঞ্চটো ভ্যালু পাই যাম কিমান পাম 60 ohm একেবাৰে ইজি হয় একো টান লগা নাই চাগে কোনলৈকে বুজি আছে সকলোৱে তাৰপিছত নেক্সট এটা কুৱেশ্যন আছে on the resistance of the meter bridge AB is given figure 4 ohm with a cell of EMF ইমান and rheostat ইমান ঠিক আছে the null point is obtained at some point J when the cell is replaced by another one of EMF E2 the same null point J is found for R is equal to 6 ohm the EMF E2 কিমান সুধিছে প্ৰথম কথা হৈছে প্ৰথম EMF 0.5 এপ্লাই কৰিছিলে ৰিঅ'ষ্টেট তেতিয়া 2 ohm লৈছিলে ঠিক আছে 2 ohm লৈছিলে আৰু তেতিয়া তোমাৰ য'ত বেলেন্স পইণ্ট পাইছিলে নেক্সট বাৰ সেই সেলটো ৰিপ্লেস বাই বেলেগ এটা সেল কৰিলে আনাদাৰ সেল E2
আৰু বেলেঞ্চ পইণ্টটো সেম জেগাতে পাইছে কিন্তু ৰিঅ'ষ্টেট 6 ওম আছে এতিয়া সুধিছে যে ইটোৰ ভেলুটো কিমান হ'ব একো নাই আৰু কেছ দুটা হ'ব এতিয়া প্ৰথম কেছটোত তোমাৰ এনে আৰ এছ ইকুৱেল টু 2 ওম আছিলে ফাৰ্ষ্ট কেছটো তোমালোকে চোৱাচোন আৰ এছ 2 ওম আছিলে 0.5 আছিলে ইফালে 4 ওম আছিলে পটেনচিয়েল গ্ৰেডিয়েণ্ট 6/6 ই এম এফ আছিলে আৰু 4 ওম আছিলে ডাইৰেক্ট চেলটোৰ ইফালে 2 ওম আছিলে ৰিঅ'ষ্টেট ইনটু 4/L ঠিক আছে ইনটু 4/L হ'ব আমি 4/L মিটাৰ বেছ 4/L পালোঁ তাৰপিছত আমি সেইটো এটা ইকুৱেশ্যন dv/dl নিচিনাই হ'ল না এইটো dv/dl তাৰপিছত আমি ইকুৱেল টু কে এল তাত কে ইনটু এল ভেলু বহালোঁ তাৰপিছত এতিয়া ৰিঅ'ষ্টেট 6 ওম হ'ল 6 ওম হোৱাৰ লগে লগে এইটো ছেমে থাকি দিছোঁ 2 ঠাইত 6 বহি গ'ল এইটো এটা ইকুৱেশ্যন পালোঁ তেতিয়া ইকুৱেল টু কে এল এটা ইকুৱেশ্যন ল'লোঁ তাৰপৰা দুটা ইকুৱেশ্যন এটা ডিভাইড কৰি দিলোঁ গৈ ইটোৰ ভেলু পাই গ'লোঁ 0.3 হৈছে ধুনীয়াকৈ বুজিছে এইকণলৈকে ডাউট লগা নাই তাৰপিছত গৈ আছোঁ আমি তাৰপিছত কুৱেশ্যনটো আছে টু ইকুৱেল ৰেজিষ্টেঞ্চ when connected in series to a battery the consume electric power of 60 watt if these resistance are now connected in parallel combination to the same battery the electric power consumed will be মানে প্ৰথমে সিৰিজ কানেকশ্যন কৰিলে ইলেক্ট্ৰিক পাৱাৰ আছিলে 60 watt এতিয়া সেই একেটা ৰেজিষ্টেঞ্চ যদি পেৰেলেল কৰে কিমান পাম একো নাই আৰু যেনে সিৰিজ কানেকশ্যনত টুৱাইছ আৰ হয় পাৱাৰ কনজিউম ইউ স্কোৱাৰ বাই টুৱাইছ আৰ হ'ব দেন পেৰেলেল কৰিলে ইউ স্কোৱাৰ বাই আৰ বাই 2 দেন টুৱাইছ ইউ স্কোৱাৰ বাই আৰ হ'ব তেনেহ'লে 4 মাল্টিপ্লাই কৰি এইটো কৰিলোঁ এইখিনি মানেতো 60 কৰি দিছে মানে নিউ পাৱাৰটো পুৰণা পাৱাৰটো 4 টাইমছ হ'ব মানে 240 পাৱাৰ হৈছে বুজি পালা তাৰ পিছৰ কুৱেশ্যনটোত যাওঁ আকৌ আমি তেনেকৈ ইন এ হুইষ্টন ব্ৰিজ চি ফিগাৰ ৰেজিষ্টেঞ্চ পি এণ্ড কিউ দেখিছা পি এণ্ড কিউ আৰ এপ্ৰক্সিমেটলি ইকুৱেল দুটা ইকুৱেল দিছে আৰ ইকুৱেল টু 400 ওম দ্য ব্ৰিজ ইজ ইকুৱেল when r equal to 400 ohm the bridge is balanced r equal to 400 ohm bridge is balanced on interchanging p and q the value of r for balancing is 405 okay the bridge is equal when r equal to 400 ohm the bridge is balanced on interchanging this p and q the value of r p or q r value to 405 hol তেনেহলে value of x কি হ'ব খুদিছে একো নাই বাৰু একেবাৰে ইজি হয় p by q তুমি কৰিলা নৰ্মেল ফৰ্মুলা p by q ইকুৱেল r by x ঠিক আছে দেন p by q r value 400 by x এটা ইকুৱেশ্যন পালা আকৌ নেক্সট টাইম ইন্টাৰচেঞ্জ কৰিলা q by p ইকুৱেল r by x 405 by x ঠিক আছে দেন q by p ইকুৱেল টু 405 by x তেনেহলে x by q by p মানে কিমান ইনে p by q মানে 400 by x q by p মানে x by 400 x by 405 by x এইখিনি ক্যালকুলেশন কৰিব আৰু x ৰ ভ্যালু পাই যাবা হৈছে তাৰ পিছৰ কোৱেশ্চনটো দিছে in the given figure the current i1 দিছে i4 দিছে i5 দিছে আৰু flowing as shown in the figure the current i2 i3 and i6 respectively are এতিয়া কোৱেশ্চনটো চোৱা তোমালোকে এইটো s পইণ্টৰ পৰা ইফালে i5 ইফালে i3 ইফালে i4 ইফালে i6 গৈছে ইফালে i2 ইফালে i1 আহিছে এতিয়া তোমাক সুধিছে আৰু যে i2 i3 i6 ৰ ভ্যালু কিমান সুধিছে এতিয়া কোৱেশ্চনটো ইফালে চোৱা তুমি প্ৰথমতে চোৱা যে ইয়াৰ পৰা তোমাৰ কাৰ ফিগাৰটো আমি i4 i1 i4 i5 বহাই দিওঁ i4 i5 বহালো i4 বহালো তেনেকৈ ভ্যালুখিনি বহালো এতিয়া i4 কাৰেন্টটো এনেকৈ গ'ল মানে ইফালে কি আছিল i6 আছিল এতিয়া i6 ৰ এগাত কোন গৈ আছে 0.4 গৈ আছে মানে i6 মানে 0.4 ডাইৰেক্ট পালো তাৰ পিছত এই কাৰেন্টটো চোৱাচোন এনেকৈ গ'ল এই কাৰেন্টটো এনেকৈ আহিছে এতিয়া কথাটো হ'ল ইয়াত i3 বুলি কওঁতে এতিয়া চোৱাচোন এইফালৰ পৰা 0.8 আহিছে ইফালে 0.4 গ'ল মানে ইফালে কিমান গ'ল জানো 0.4 গ'ল মানে i3 মানে 0.4 i2 বুলি কওঁতে এতিয়া চোৱা ইফালৰ পৰা 0.4 আহিছে ইফালৰ পৰা 0.4 আহিছে ঠিক আছে আৰু ইফালে i1 ইয়াত মোৰ অকা ভুল হৈ আছে i1 টো এপিনে গৈছে ই এনেকৈ গৈ ইয়ালে আহিব মানে 0.3 মানে 1.1 হৈছে ইয়াত এই i1 ৰ ডাইৰেকশ্যনটো ওপৰলৈ কৰি ল'বা মানে তোমাৰ i3 i2 i6 ৰ ভ্যালু ওলাই গ'ল তোমাৰ হা তাৰ পিছৰ এটা কোৱেশ্চন আছে
পিছৰ এটা কুৱেশ্যন আছে এ গেলভানোমিটাৰ whose resistance is 50 ohm has 25 division in it when a current of 4 into 10 to the power minus 4 A passes through it, its needle deflect one division. To use this, the galvanometer as a voltmeter range 2.5 volt. It should be connected to a resistance of. Actually, এই কুৱেশ্যনটো মেগনেটোষ্টেটিক্সৰহে আছিলে কিন্তু গেলভানোমিটাৰ আৰু এমিটাৰ দিয়াৰ কাৰণে মই ইয়াতে কৰি দিছোঁ ঠিক আছে কথাটো হ'ল এনেকুৱা যে তুমি ইয়াত যদি চোৱা এনে আই জি ইকুৱেল টু আমি কাৰেণ্ট এটা ডিভিজনত 25টা ডিভিজনত ইমানখিনি কাৰেণ্ট গৈছে তো এতিয়া কথাটো হ'ল এনেকৈ যেতিয়া যাব গেলভানোমিটাৰৰ লগত ৰেজিষ্টেঞ্চ চিৰিজ পেৰেল হৈ থাকে চিৰিজ কানেকশ্যনত থাকে তেতিয়া টোটেল ভল্টেজ ভি ইকুৱেল টু আই আৰ ভি ভেলু আছে আই ভেলু আছে আৰ কিমান 50 প্লাছ আৰ তাৰপৰা আৰ কিমান হ'ব লাগিব 200 ওম হ'ব লাগিব ঠিক আছে তাৰপিছত দিছে আৰু টু ইলেক্ট্ৰিক বাল্বছ ৰেটেড ইমান দিছে এণ্ড ইমান দিছে আৰু কানেক্টেড ইন চিৰিজ এক্ৰছ 220 ভল্ট চ'ৰ্চ if the 25 watt and 100 watt bulbs and draw power P1 and P2 respectively then এইখিনি এনচাৰ দিছে তেনেহ'লে ইয়াত একো নাই ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা ভেলুটোৰ পৰা R1 উলিয়াম ছেকেণ্ডটোৰ পৰা R2 উলিয়াম ঠিক আছে আৰু যিহেতু দুইটা কানেক্টেড এক্ৰছ এ চ'ৰ্চ চিৰিজ কানেকশ্যন ইজ I equal to total voltage by total resistance ইয়াৰ পৰা R1 R2 পাই যাম তেনেহ'লে সেইখিনিৰ ভেলু এতিয়া আমি পাৱাৰ P1 equal to I square R1 ভেলু বহাম ভেলু বহাই পাই 16 watt ওলাই যাব পাৱাৰটো মোৰ ঠিক আছে সিমিলাৰলি পাৱাৰ P2 উলিয়াম I square R2 এমতে ভেলু বহাম সেইটো 4 watt পাই যাম ঠিক আছে তাৰপিছত দিছে in a meter bridge the wire 1 meter has a non-uniform cross section such that the variation dr by dl of its resistance R with length L is dr by dl proportional 1 by root over L. Two equal resistances are connected as shown in the figure. The galvanometer has zero deflection when the jockey is at point P. What is the length AP? Yeah, question কৰিবলৈ যাওঁতে ইয়াত চোৱা দুইটা ৰেজিষ্টেন্স কিন্তু RDS এ কৈছে কুৱেশ্যনত হা দেন গিভেন ৱাৰ্ডেলৰ কাৰণে এতিয়া চোৱা ইনে তুমি চালে ইয়াত dr by dl proportional 1 by L আছে আমি এটা কনষ্টেন্ট টাৰ্ম দি পেলাই dr equal to c dl by dt কৰিলো কিন্তু let the resistance R1 and R2 ইয়াৰ resistance our by equation meter is not uniform this resistance R with L and two equal resistances are connected as shown in the figure actually RDS হ'ব লাগে কিন্তু আমি এটা ধৰোতে যেনিবা ধৰিলো R1 R2 কিন্তু R1 by R2 মানে RDS by RDS হ'ব equal to R1 by R2 equal to R1 equal to R2 this condition মতে তাৰপিছত এইটো ইকুৱেশ্যন এটা ইন্টিগ্ৰেশ্যন কৰিলো এতিয়া লেংথ ক'ত পাইছে লেংথ তোমাৰ উইথ লেংথ L দিছে ৰেজিষ্টেন্স লেংথ L দিছে বেলেন্স লেংথ L দিছে এইখিনি 1 minus L তেনেহ'লে 0 to L কৰিলো R1 equal to এইটো ফৰ্মুলা মতে R1 তে লাগে ইন্টিগ্ৰেশ্যন 0 to L কৰি মই এইটো পালো আকৌ নেক্সট তো মোৰ L to 1 ন এইখিনি নেক্সট ইয়াৰ পৰা ইয়ালে 1 minus L ন গতিকে L ৰ পৰা 1 কৰিম আৰু টোটেল 1 হ'বগে তো এইখিনি যদি মই ক্যালকুলেশন কৰিয়ে দিছো তোমালোকে চালে বুজি পাবা সব চালে বুজিবা এটা স্টেপ কৰা আছে এইখিনি পালো R2 কিন্তু আমি R1 equal to R2 পাই থৈছো নহয় ইকুৱেশ্যন ইয়াত পাই থৈছো ইকুৱেশ্যন R1 equal to R2 পাই থৈছো এটা পাই থোৱা কাৰণে R1 equal to R2 হেমতে ভ্যালু পুট কৰিলে L equal to 1/4 মানে 0.25 মিটাৰ পাই যাম হৈছে নেগেটিভ বুজিছে কোনলৈকে ডাউট লগা নাই তেনে ক্ষেত্ৰত নেক্সট এতিয়া গৈ আছো an ideal battery of 4 volt and resistance R are connected in series in the primary circuit of a potentiometer of length 1 meter and resistance 5 ohm. The value of R to be given a potential difference of 5 millivolt across 10 centimeter of galvanometer wire is 490 মানে দিছে এটা কথাটো হল কি তুমি এতিয়া ইয়াত চোৱা তুমি এতিয়া ইয়াত 4 ভোল্ট আছে ইয়াত 5 ওম আছে ঠিক আছে ইয়াত তুমি R আছে নহলে এটা সিৰিজত আছে I equal to এটো পাই গলা এটো পালা তুমি ইয়াত তুমি সময়টো নাজানা তুমি এতিয়া উলিয়াব দিছে the value of R to give a potential difference of 5 millivolt across 10 centimeter of potentiometer wire is মানে particular
আৰৰ ভেলুটো মানে আৰৰ ভেলুৰ এগেইনষ্টত পটেনচিয়েল ডিফাৰেঞ্চ 5 মিলিভল্ট হ'লে 5 মিলিভল্ট আৰু লেংথটো 10 চেণ্টিমিটাৰ হ'ল 10 চেণ্টিমিটাৰ ৱাৰডালৰ আমাক আৰ উলিয়াব দিছে তেনেহ'লে এতিয়া আমি ইয়াৰ পৰা ধৰি ল'লোঁ যে 10 চেণ্টিমিটাৰ লেংথৰ ৱাৰডালৰ ৰেজিষ্টেঞ্চটো এক্স ছাপ'জ তেনেহ'লে এক্স ইকুৱেল টু তোমাৰ এক্স ইকুৱেল টু 0.5 ওম এক্স ইকুৱেল টু কিমান হ'ব 0.5 ওম হৈ আছে এক্স ইকুৱেল টু কাৰণটো কিয় টোটেল ৰেজিষ্টেঞ্চ তোমাৰ ৱাৰডালত যদি 5 ওম হয় তাৰ 1/10 হ'লে 0.5 হৈ আছে 0.5 ওম হৈ আছে এক্স ঠিক আছে তেনেহ'লে 0.5 ইনটু 0.1/1 হ'ব এক্স পাই গ'লোঁ তেন্তে ৱাৰডালৰ তেনেহ'লে ডেল ভি গ'লোঁ পটেনচিয়েল ডিফাৰেঞ্চ মানে আই ইনটু আৰ আই ইনটু এক্স এতিয়া ডেল ভি মানে আমি ডেল ভি মানে পাই থৈছোঁ 5 মিলিভল্ট এইটো মই পালোঁ তাৰপিছত আই মানেতো আমি উলিয়াই থৈছোঁ আৰু এক্স মানে 0.5 হৈছে তাৰপিছত এইখিনি কেলকুলেশ্যন কৰিলোঁ আৰু চব ভেলু ননে আছে তেনেহ'লে আৰু আমি পাই গ'লোঁ 395 হৈছে ধুনীয়াকৈ বুজি পাবা তাৰপিছত কুৱেশ্যনটো দিছে ইন দ্য চাৰ্কিট 4 wire potentiometer দি দিছে আৰু made of 400 centimeter long which extend between A and B the resistance boundary length of the potentiometer wire is ইমান দি দিছে if an ideal voltmeter is connected as shown with a jockey J at 50 centimeter from an A, the expected reading of the voltmeter will be. এটা কথাটো হ'ল এইটো ভল্টমিটাৰ 1.5 ভল্ট 1.5 ভল্ট দুটা বেটাৰী লগাইছে এ আছে ইফালে ভল্টমিটাৰ জকি 50 চেণ্টিমিটাৰ বেলেঞ্চ পাইছে এনে এডাল ৱায়াৰ 100 চেণ্টিমিটাৰ 400 চেণ্টিমিটাৰ ৱায়াৰ আছে এই কথাটো হ'ল এ বি বুলি কওঁতে ৰেজিষ্টেঞ্চ অফ দ্য ৱায়াৰ বুলি কওঁতে পাৰ ওম ৰেজিষ্টেঞ্চ অফ 0.01 দিছে তেনেহ'লে গোটেই ৱায়াৰৰ ৰেজিষ্টেঞ্চ কিমান হ'ব 400 চেণ্টিমিটাৰ মানে 4 ওম কাৰেণ্ট কিমান হ'ব 3 ইয়াত দুটা গোটেই ৱায়াৰৰ ৰেজিষ্টেঞ্চ 4 ওম পাই গ'লোঁ আৰু ইয়াত বেটাৰী চেলত 0.5কে দুটা আছে তেনেহ'লে 1 ওম হ'ব আৰু দুটা বেটাৰী চেল আছে 1.5 চিৰিজত আছে তেনেহ'লে 3 ভল্ট তেনেহ'লে তোমাৰ এজ এ হ'ল কিমান পামগৈ কিমান পাই যামগৈ তোমাৰ ইয়াত এটা 1 ওম আছে ইয়াত 1 ওম আৰু গোটেই ৱায়াৰখিনি মিলি 4 ওম মানে তোমাৰ 3 ভল্ট বাই 6 ওম ইকুৱেল টু হাফ এম্পিয়াৰ তেন্তে ভল্টমিটাৰ ৰিডিং কিমান হ'ব ভল্টমিটাৰ আই ইনটু ৰেজিষ্টেঞ্চ 50 চেণ্টিমিটাৰ দেখাইছে না 50 চেণ্টিমিটাৰৰ কাৰণে এটা হেৰিয়াত তোমাৰ 0.01কে দেখা পাওঁ 50 চেণ্টিমিটাৰ ইমান পাওঁ আৰু আই আছে 0.5 দেন 0.25 ভল্ট দেখাব আমাক ভল্টমিটাৰ ৰিডিংটো হৈছে ধুনীয়াকৈ বুজিছা তাৰপিছত আমি গৈ আছোঁ a cell of internal resistance R drives current through an external resistance capital R. The power delivered by the cell to the external resistance will be maximum when. তো এতিয়া পাৱাৰ মেক্সিমাম পাৱাৰ কেতিয়া ডেলিভাৰ কৰিব খুজিছে এতিয়া ধৰি লওক এইটো ভেৰিয়েবল ৰেজিষ্টেঞ্চ এইটো কেপিটেল এইটো স্মল আৰ ৰেজিষ্টেঞ্চ আছে ফিগাৰ মতে দি দিছোঁ আমি গিভেন ডাটা মতে আই ইকুৱেল কি ই বাই আৰ প্লাছ আৰ হয় দ্য পাৱাৰ জেনেৰেটেড ইন কেপিটেল আৰ পাৱাৰ নেকি আই স্কোৱাৰ আৰ ঠিক আছে পাৱাৰ ইকুৱেল টু আই মানে ই স্কোৱাৰ বাই আৰ প্লাছ আৰ হোল স্কোৱাৰ ইনটু আৰ মেক্সিমাম পাৱাৰ কেতিয়া হয় ডি পি বাই ডি আৰ ইকুৱেল টু 0 হয় দেন ইয়াক আমি ডিফাৰেঞ্চিয়েট কৰিম আৰু ই স্কোৱাৰ ৰাখিলোঁ ইয়াক তলত থাকিল ইয়াক এবাৰ কৰি ইফালে ইনটু মাইনাছ এইটো হ'ল ইকুৱেল টু 0 দেন কিমান পাম আৰ ইকুৱেল টু কেপিটেল আৰ ঠিক আছে ধুনীয়াকৈ চাগে বুজি পাইছা ডাউট লগা নাই তাৰপিছত গৈ আছোঁ ইন দ্য ফিগাৰ শোন হোৱাট ইজ দ্য কাৰেণ্ট ইন এম্পিয়াৰ ড্ৰ'ন ফ্ৰম দ্য বেটাৰী ইউ আৰ গিভেন R1 R2 গোটেইখিনি ভেলু দি দিছে বেটাৰীৰ পৰা কাৰেণ্ট কিমান যাব সুধিছে বেলেগ কাম একো নাই তুমি চব ভেলু পুট কৰি লোৱা 15 20 পাবা চব গিভেন ডাটা মতে আৰু চব ভেলু পুট কৰিলা কৰি পেলাই একো নাইকিয়া ইয়াত তুমি ইহঁত তিনিওটা কিহত আছে চিৰিজত আছে তাৰ লগতে পেৰেলত আছে তাৰ লগত গোটেইখিনি চিৰিজত আছে চিম্পল কুৱেশ্যন আৰু ইকুইভেলেণ্ট উলিয়ালা আই ইকুৱেল টু ভি বাই আৰ একো টান নহয় তাৰপিছৰ কুৱেশ্যনটো ছেম ফৰ দ্য চাৰ্কিট shown with R1 equal to 1 ohm, R2 equal to 3 ohm, এনেকৈ ভেলু দি দিছে আৰু ভেলু দিয়া আছে এতিয়া এই ভেলুখিনিৰ পৰা তুমি এতিয়া কৰিব কি লাগে বিটুইন A and B A আৰু B মাজত তোমাক পটেনচিয়েল লাগে এতিয়া একো নাই ই ইকুইভেলেণ্ট ইকুৱেল টু
simple v1 v2 v3 by so resistance so যেহেতু যে হল ইহন গুটেই কেটা কিহত আছে সেল কেটা যেটো প্যাৰেললত আছে ৰেজিস্ট্যান্স কেটাৰ প্যাৰেললত আছে ঠিক আছে ৰেজিস্ট্যান্স কেটাৰ প্যাৰেললত আছে খালি প্যাৰেললত থাকোতে হলে চোৱা ইহন দুটা e1 ৰ লগত দুটা ইয়াৰ লগত e2 লগত এটা e1 মানে ইয়াৰ লগত আকৌ দুটা একাৰণে e1 by twice r1 e2 by r2 আকৌ e1 by twice r1 সিমিলাৰলি তেনেকে বহালা আমি ভ্যালু খিনি পাই যাম এটো হ'ব তাৰ পিছত গৈ আছো এই 200 ohm resistor has a certain color code if the one replace the red color by green in the code the new resistance will be when red is replaced with green 200 ohm ase first digit changes to fifth then a new resistance will be 500 200 ase ইয়াৰ যেটো কালাৰ আছে গ্ৰীন হলে কনভাৰ্ট কৰি দিলে তে 500 হৈ যাব হৈ আছে তাৰপিছত দিছে আৰু এই মেটাল wire resistance 3 ohm দিছে is elongated to make the uniform wire of double its previous length the new wire is new bend and the end joined to make a circle if 2 point on this circle make a 60-degree angle the centers the equivalent resistance between the 2 point are এটা বেলেগ কথা একনে প্ৰথম তুমি সোৱা resistance 3 ohm আছিল এই ওয়াৰডাল কি কৰিলে ডাবল কৰিলে আমি জানো যেটা লেংথ ডাবল হয় ৰেজিস্ট্যান্স কিমান টাইমস বাঢ়ে ৰেজিস্ট্যান্স বাঢ়িব কিমান টাইমস তোমাৰ এইটো মানে 2 স্কয়াৰ টাইমস হৈ যাব না মানে 12 ohm হ'ব এতিয়া 12 ohm টো এতিয়া এনেকে বেন্ড কৰিছে সার্কুলার ফর্মত বেন্ড কৰিছে দেখিছানে নিউ বেন্ড না সার্কুল ফর্মত বেন্ড কৰিছে সার্কুল ফর্মত বেন্ড কৰোতে তাৰ দুটা পইণ্ট এইটো পইণ্টৰ পৰা এইটো পইণ্টে 60 ডিগ্ৰী এংগল কৰিছে মানে এইকনৰ পৰা এইকনলে এটা ৰেজিস্ট্যান্স আৰু তাৰ লগত এখিনি ৰেজিস্ট্যান্স আছে কথা ইয়াতে 60 ডিগ্ৰী কৰিব টোটাল 360 ডিগ্ৰী হয় নহয় তাৰ 1 ভাগ এটা ইয়াক মানে সভাগৰ ভাগ মানে 12 ওম টো সভাগৰ ভাগ ইয়াত 2 ওম বাকিখিনি ইয়াত থাকিব বাকিখিনি 10 ওম এটো 2 ওম মানে 10 টো কি আছে এটা প্যাৰেলল আছে হেমতে ইকুইভ্যালেন্ট ওলাই যাব হৈছে বুজি পাইছা তাৰ পিছত দিছে আৰু ইন এ কণ্ডাক্টৰ ইফ দা নাম্বাৰ অফ কন্ডিশনস কন্ডাকশন ইলেক্ট্ৰন পাৰ ইউনিট ভলিউম ইমান দি দিছে আৰু টাইম দি দিছে femtosecond খালি ইটস approximately resistivity উলিয়াব দিছে resistivity ফৰ্মুলা আমি জানো m/n² tau ভ্যালু পুট কৰিব আনসাৰ ওলাই যাব হৈছে তাৰ পিছৰ কোৱেশ্চনো দিলে a wire resistance r is bent to form a square abcd as shown in the figure the effective resistance between e and c is দেখিছানে e is the midpoint এটো midpoint তেনে হলে প্ৰতিটো সাইডৰ ৰেজিস্ট্যান্স r আছিল ঠিক আছে মানে r আছিল টোটাল r আছিল এতিয়া এখিনি r/4 এখিনি r/4 এখিনি r/4 এখিনি r/4 কিন্তু e পা দিলে r/8 e পা আছিল r/8 হৈ যাব এটো ঠিক আছে তাত মোক উলিয়াব কি লাগে e আৰু c মাজত লাগে তেনেহলে বাকি এই গুটেখিনি কি হ'ব গুটেখিনি সোৱাছো নিয়ালৈকে গুটেখিনি ইয়ালৈকে প্যাৰেলল আহি যাব মানে সিৰিজত আহি যাব এখানে r/8 এখিনি r/8 এখিনি r/4 এখিনি r/4 এখিনি r/4 এই গুটেখিনি কি হৈ আহিব সিৰিজত আহিলে এটো 7r/8 পাম 7r/8 ৰ লগত r/8 কি হৈছে প্যাৰেলল আছে তেন প্যাৰেলল কৰিলে আমি এটো পাই যাম বুজিছানে বুজি পাইছো ডাউট আছে একদম লগা নাই ধুনীয়াকৈ বুজিছো তাৰ পিছত গৈ আছো স্পেস বিটুইন টু কনসেন্ট্ৰিক কন্ডাক্টিং স্পেয়াৰ্স of radii a and b jot b ডাঙৰ হয় is filled with a medium of resistivity rho the resistance between two spheres will be a to b a to a ঠিক আছে স্ফিয়াৰ দুটা এটো a এটো b আমি এতিয়া এটা পইণ্ট x ত ইয়াত আমি ৰেজিস্টিভিটি মানে ৰেজিস্ট্যান্স উলিয়াম তাৰ পিছত আমি ইয়াৰ পৰা ইয়ালে গুটি স্পেসটো উলিয়াম আমি r = rho l by l জানো ঠিক আছে এই কেছটোৰ কাৰণে আমি dr = rho dl by dr হইলো ত এৰিয়া বুলি কওঁতে 4 pi r² মানে x² হইলো কোন জায়গালৈকে ইন্টিগ্ৰেশন কৰিলো ক পা a পা b লে ইন্টিগ্ৰেশন কৰি গৈ আছো এখিনি কৰি লাষ্টত গৈ পেলাই rho by 4 pi 1 by minus 1 by b পাম ঠিক আছে এটা পাই যাম অপচনো আছে সাগে এটো 1 by minus 1 by b হ'ব বুজি আছো ডাউট লগা নাই কোনলৈকে তাৰ পিছৰ কোৱেশ্চনটো আছে আৰু দা এই কন্ডাক্টৰ অফ 5 ampere current of 5 ampere passing through a copper conductor a current of 5 ampere হয় এখন কাটি গৈছে আৰু conductor ইমান দিছে radius of cross sectional 5 mm find the mobility একোনে mobility মানে vd by vd মানে আকৌ rho j ঠিক আছে আকৌ j মানে কি হয় I by a
I by pi r square এইখিনি ভ্যালু পুট কৰিলে মি ওলাই যাব তাৰপিছত এটা কোৱেশ্চন দিলে ইন মিটাৰ বেজ এক্সপেৰিমেন্ট দিছে আৰু corresponding observations were shown in the figure ইনে মানে ডাইৰেক্ট ভ্যালু কেটা অপচনত দি দিয়ে ইয়াত এতিয়া তোমাৰ চাৰিটা ভ্যালু দিছে চাৰিটাই শুদ্ধ নে ইয়াৰ যিকোনো এটা শুদ্ধ কেটা শুদ্ধ উলিয়াব দিছে মানে কৰিব গুটি কেটাই লাগিব এতিয়া ইকুৱেশ্যনটো ইয়াত r আছে ইয়াত x আছে ইয়াত ব্যালেন্স l আছে কি আছে তো বেলে একো নাই x ইকুৱেল টু উলিয়াব দিছে r 100 minus l by l given data to একো নাই এটা কেস 1 ত আছে কেস 1 ৰ ৰেজিস্ট্যান্স 1000 আছে l 60 আছে ইমতে r তো 1000 বহাবা 1000 মানে এখিনি ভ্যালু বহাবা এটো পাবা তাৰ পিছত তেনেকৈ আকৌ নেক্সট ইয়াত দিছে 100 ভ্যালু 2 কেসটোৰ কাৰণে কিমান আছে ইয়াত 100 আৰু 13 আছে তা 100 আৰু 13 বহাবা ঠিক আছে 100 আৰু 13 বহাবা বহালে তুমি যেটো পোৱা আকৌ তেনেকৈ নেক্সট 10 আৰু থাৰ্ডটো কি আছে 10 আৰু 1.5 আৰু জায়গা 10 বহাবা 1.5 বহাবা এটো পাবা তাৰ পিছত এটো বহাবা ইয়াত তুমি দেখিছা তিনিওটা প্ৰথম তিনটাৰো ঠিকে আছে 4 নম্বৰটো মানে মিলা নাই গতিকে মানে অপচন 4 টো মানে কমপ্লিটলি ডিফাৰেন্ট হয় ঠিক আছে ডিফাৰেন্ট হয় অপচন 4 গতিকে অপচন 4 টো হে মানে ইনকনসিস্টেন্ট দেখাইছে আৰু তাৰ পিছৰ কোৱেশ্চনটো আছে ইন দা গিভেন সাৰ্কিট an ideal voltmeter connected across the 10 ohm resistance etu resistance read 2 volt and the internal resistance of R of the cell দুটা cell আছে 1.5 volt 1.5 volt এটো internal resistance কিমান কৰিছে তিনি হৰতাটো প্যাৰেলাল আছে তাৰ লগত সিৰিজ আছে তাৰ লগত কোনটা সিৰিজ আছে তেন R ইকুইভ্যালেন্ট কিমান হ'ব এটোটা প্যাৰেলাল তাৰ লগত সিৰিজ তাৰ লগত R plus R মানে twice R series R equivalent পালো এটো I equal V by Q V by R মানে V কিমান 3 volt by R এটো পালো তেনে হলে এতিয়া মোক লাগে কি potential difference across তাৰ equivalent to এটো পালো I এটো পালো তেনে ইনে আকৌ ইহতৰ প্যাৰেলাল আছে ইহতৰ প্যাৰেলালত থাকোতে ইহতৰ প্যাৰেলালত থাকোতে ইহতৰ across resistance কিমান হ'ব এটো 6 ohm হ'ব এতিয়া 6 ohm টো কি হয় 6 ohm acrossত 6 ohm acrossৰ potential কিমান হ'ব এতিয়া চোৱা ইয়াত 2 ohm আছে ইয়াত 6 volt আছে 6 ohm আছে তা 6 ohm যেতিয়া আছে টোটাল ইয়াত কিমান 3 volt 3 volt যেতিয়া আছে 3 volt থাকিলে দুটা প্যাৰেলাল থাকিলে ইহতৰ acrossৰ potential কিমান আহিব twice volt আহিব 2 volt আহিব 2 volt আহিব কিহৰ কাৰণে ইহতৰ গঞ্চল 6 ohm আৰু ইয়াত আছে 2 ohm ইয়াত আছে 1 ohm 3 ohm হয়নে 3 ohm এফালে আছে এফালে 6 ohm আছে তেনে হলে 6 ohm কাৰেন্টটো সমানে যাব যেটো সিৰিজত আছে যেটো 6 ohm আছে মানে 6 ohm acrossত যিমান ভোল্টেজ হ'ব তাতকে 3 ohm acrossত ভোল্টেজটো আধা হ'ব টোটাল 3 volt আছে না 3 volt যদি 3 ভাগ কৰো 3 ভাগ কৰিলে মানে কথাটো বুজা এফালে 6 ohm আছে এফালে 3 ohm আছে কাৰেন্টটো তাতে সমানে যায় তেনলে ভোল্টেজটো 3 volt আছে 3 volt টো ইফালে 6 আৰু 3 মানে 3 যদি 1 টাইম ধৰো 6 ত 2 টাইমস মানে 6 ত 2 টাইমস 3 ত 1 টাইমস মিলি পেলে তোমাৰ 3 টাইমস হয় দেন ভোল্টেজক 3 টাইমস দি ডিভাইড কৰিলে 1 টাইমস হ'ব 1 টাইমস অফ 1 volt 6 ohmত 2 volt এই কাৰণে 6 ohmত কিমান আহিব 2 volt আহিব V equal to IRQ IR 2 volt I ভ্যালুটো পাইছো R6 আছে এখিনি ক্যালকুলেশন কৰিলে আমি 0.5 পাম ঠিক আছে ইয়াত লিখিছো আৰু V equal to 2 ohm across 10 ohm ঠিক আছে so resultant is 2 volt তাৰপিছত তোমাৰ এটা কোৱেশ্চন টু ভেৰিফাই ohms law student contact voltmeter across the battery as shown in the figure ঠিক আছে the measurement of voltage is plotted as shown as a function of current and the following graph is obtained এটো গ্রাফ পালে যত 0 volt current voltage 0 থাকোতে মানে 0 voltage 0 current 0 ইফালে 1.5 পাইছে voltage আৰু হিকমত current 0 আৰু ইফালে current যেতিয়া 1000 মিলি এম্পিয়াৰ পাইছে voltage তেতিয়া 0 ঠিক আছে voltage 0 the v not almost 0 identify the কোনটো শুদ্ধ খুদিছে আৰু value of r খুদিছে emf খুদিছে নে খুদিছে এটো কৰিব যাম আমি ইয়াত ইনে পাই থৈছো আমি আমাৰ internal resistance v হে লাগে এনে v equal to e minus ir কিন্তু v equal to v not মানে যে 0 0 equal to e minus ir
এতিয়া মানে কথাটো কি হ'ল এতিয়া যেতিয়া ভল্টেজ 0 ভল্টেজে 0 দেন কাৰেণ্টটো 0 হ'ব আৰু দেন ইএমএফটো একচুৱেলি ক'ত পাম এই ৰেজিষ্টেঞ্চ আৰত যিটো প্ৰডিউচ হ'ব সেই ইএমএফটো সেইটোৱে হ'ব মানে বেটাৰী চেলত যিটো ইএমএফ আছে সেইটোৱে হ'ব সিমিলাৰ যেতিয়া আকৌ I = 0 হয় এইটো I = 0 কেতিয়া হয় I = 0 কেতিয়া হয় যেতিয়া ভল্টেজ 1.5 হয় ঠিক আছে তেনে I = 0 মানে ভল্টেজ 1.5 ভল্ট তেনে R = E = R হ'ব সেইকাৰণে 1.5 হ'ব হৈছে তাৰ পিছৰ কোৱেশ্চনটো দিছে আৰু তাৰ ৰেজিষ্টিভিটি নেটৱৰ্ক shown below is connected a DC source of voltage 16 volt. The power consumed by the network is 4 watt. The value of R is R আছে ইফালে 4R 4R R 6R 12R R in 16 volt আছে গতিকে এটো কৰিলে 2 এটো R এটো 2 এটো মানে 4 পাম এটো R গোটেইখিনি কৰিলে 8R ঠিক আছে এইখিনি ক্যালকুলেশন কৰিলে R = 8 ওহম পাম ঠিক আছে দেন একিনলৈকে আমি কৰিলো বুজিছাগে সকলোৱে পাইছা ঠিক আছে 2019 পেপাৰ তোমালোকে চালা সোৱাৰ পিছত এতিয়া আমি গৈ আছো 2018 পৰা 2018 পৰা আমি 18 17 16 15 14 13 and 2012 গুটেইখিনি পেপাৰ মই একেলগে সলভ কৰি দিছো কাৰণ হেকেটা ইয়াৰত এভাৰেজ এইমেন্স হৈছিল এপ্ৰিল মাহত ঠিক আছে আৰু হাৰ্ডলি এটাৰ পৰা দুটা কোৱেশ্চনস আহি থাকে ঠিক আছে গতিকে এই কোৱেশ্চনস খিনি তোমালোকে ধুনিয়াকে সোৱা সব কৰি দিয়া আছে ঠিক আছে সব কৰি দিয়া আছে কাৰণ আমাৰ উদ্দেশ্য হৈছে বোৰ্ড প্লাস এন্ট্ৰেন্স আৰু আমাৰ জেই মেইনস আৰু নিট আমাৰ প্ৰায়োৰিটি সদায় গতিকে আমি এই দুটা এক্সামৰ প্ৰতিটো কোৱেশ্চন ষ্টুডেন্টক কৰি দি আছো তো তোমালোককো কৰি দিছো এপাক তোমালোকে ধুনিয়াকে চাই লোৱাছোন 2018 or JEE means 2018 or পৰা yearly মানে 18 লৈকে তেতিয়া মানে per year এটা attempt হয় তো এতিয়া in a potentiometer experiment it is found that no current found that the galvanometer when the obtained no current in the passes to 50 centimeter the cell is shunted by resistance 5 ohm a balance is found to be cell connected 40 centimeter দেখুন কেস দুটা আছে আৰু তে প্ৰথমবাৰ তোমাৰ ES বুলি ধৰিলে উইদাউট সামথিং হোৱা মানে তোমাৰ ES = সিম্পল 52 ইনটু সাপোজ x ধৰিলো ঠিক আছে x বুলি কওঁতে মানে পটেনশিয়াল গ্ৰেডিয়েন্ট k * l k জায়গাত আমি x ধৰিলো আৰু ইয়াত তোমাৰ কি হ'ল সাউন্ড কৰিলো সাউন্ড কৰাৰ লগে লগে তোমাৰ সাউন্ড কৰোতে v effective = 40 * x পাইছো V effective বুলি কওঁতে মানে এটো ৰেজিস্ট্যান্স আছে নহয় গতিকে মানে কি হ'ব ES আৰু ইয়াৰ এক্ৰছৰ পটেনশিয়ালটো মাইনাস হ'ব ES by R plus R into R internal resistance মাইনাস হ'ব মানে ইয়াৰ পৰা দেন টোটাল মানে E by R plus R minus এটো মানে একচুয়ালি V effective মানে E minus I into R ফৰ্মুলা আৰু ইকুৱেশ্যন 2 তাৰপিছত ইকুৱেশ্যন 1 and 2 সলভ কৰিলো সলভ কৰিলে আমি স্মল R ওলাই যাব ইণ্টাৰনেল ৰেজিস্ট্যান্স এটোই আছিল মেথডটো তাৰ পিছৰ বছৰ কোৱেশ্চনটো আছে এটো on interchanging the resistance the balance point of a meter base shift to the left by 10 cm the resistance of their series combination is 1 kilo ohm now how much was the resistance on the left stop before interchanging the resistance কথাটো হল যে তোমাৰ R1 R2 R1 और सीरीज আছে না তো 1000 R2 = 1000 minus R1 ঠিক আছে এটো আমি ইনে ইকুৱেশ্যন বনাই ললো তাৰ পিছত আমি এটা ব্যালেন্সিং কন্ডিশন মতে R1 বা R2 = L by 100 minus L তেনে হলে R1 by 2 L by 2 তেনে হলে R1 into A2 = L into 1 তেনে হলে অন লেট পিছত গৈ পেলাই কি হল যে পিছত এতিয়া কি হৈছে যেতিয়া মানে ইন্টাৰচেঞ্জ কৰিলে the resistance safe balance point interchanging কৰিলে interchanging 10 cm আৰু হিফালে আগুৱাই গল মানে shift to left by 10 cm যাৰ কাৰণে interchanging কৰোতে আগৰ যত পাইছিলে বটত পৰা আগুৱাই আহোতে মানে লেফটৰ পিনে গুচি গল লেফটৰ পিনে যাওতে এতিয়া R2 by R1 মানে L - 10 হ'ব ইফালে 100 - L - 10 ইকুৱেশ্যন এটো হ'ল তাৰ পৰা ইকুৱেশ্যন 2 পালো আৰু এটা ইকুৱেশ্যন 1 আছিল দুটা ইকুৱেশ্যন সলভ কৰিলে L = ওলাই যাব
হৈছে তাৰপিছত আছে টু বেটাৰিজ আছে উইথ EMF 12 ভোল্ট 13 ভোল্ট are connected in parallel in a resistance ইমান দিছে interresistance আছে 1 ohm then voltage across the load voltage across দিছে then 12 13 আছে 2 ohm the ইহঁতৰ acrossত মানে V1 plus V2 by R1 by R1 1 by R2 ফৰ্মুলা ঠিক আছে এইটো টোটাল মানে ইফেক্টিভ ভোল্টেজটো উলিয়াই ল'লো আৰু ইয়াৰ পৰা তাৰপিছত x ইকুইভেলেন্টটো উলিয়াবলৈ যাওঁতে ইহঁত দুটা প্যাৰেলি আছে দুইটাৰ পৰা x ইকুইভেলেন্টটো পাই গ'লো এইটো এই দুটা ব্ৰাঞ্চ সলভ কৰিলে এইটো পালো তাৰ লগত ই আকৌ সিৰিজত আছে তাৰ পৰা v ইকুৱেল টু এইটো পালো তেনেহ'লে v10 ৰ ইকুৱেলত I ইনটু r মানটো 10 হ'ব I টো ইয়াৰ পৰা উলিয়াই ল'লো ভেলু পুট কৰিলো 11.56 তাৰপিছত 2017 JEE মেইনছত আৰু তোমাৰ 2 ভোল্ট 2 ভোল্ট 2 ভোল্ট 2 ভোল্ট 2 ভোল্ট 2 ভোল্ট ইয়াত 1 ohm 1 ohm 1 ohm ঠিক আছে এতিয়া কথাটো হ'ল ইন দা above circuit the current in the resistance is কিমান হ'ব খুদিছে ইয়াত কথা একো নাই ইয়াত এটা ভালকে মন কৰিবা ইয়াত তোমাৰ 2 ভোল্ট 2 ভোল্ট 2 ভোল্ট যে আছে তো এই 2 ভোল্ট মিলি ইয়াত 4 ভোল্ট হ'ব ইয়াত 4 ভোল্ট ইয়াত 4 ভোল্ট দুইটা প্যাৰেলি কানেক্ট কৰি থোৱা আছে না দুইটা প্যাৰেলি কানেক্ট হৈ আছে ইয়াত 4 ভোল্ট ইয়াত 4 ভোল্ট ইয়াত 2 ভোল্ট মানে ইয়াতো 2 ভোল্ট ইয়াতো 2 ভোল্ট ঠিক আছে সৰি ইয়াত 6 ভোল্ট আছে 6 ভোল্ট দি থৈছে কোৱেশ্যনত দিয়া আছে 6 ভোল্ট তোমাৰ দিয়া আছে মোৰ কোৱেশ্যন ইয়াত 6 ভোল্ট ইয়াত 0 ভোল্ট দিয়া আছে চাগে হা যাৰ কাৰণে ইয়াত 6 ভোল্ট ইয়াত 0 ভোল্ট দিয়া আছে তেনেহ'লে ইয়াত 6 ভোল্ট ইয়াত 2 ভোল্ট থাকিলে ইয়াত 4 ভোল্ট হ'ব ইয়াত 6 ভোল্ট মানে 6 ভোল্ট ইয়াত 4 ভোল্ট ইয়াত 4 ইয়াত 2 ভোল্ট আছিল ইয়াত 2 ভোল্ট ইয়াত 2 ভোল্ট ইয়াত 2 ভোল্ট ইয়াত 2 ভোল্ট ইয়াত 0 ভোল্ট এই কথাটো কি হ'ল ইয়াত পটেনশিয়েল ডিফাৰেন্স নাই নহয় ব্ৰাঞ্চ কেইটাত 4 4 2 2 0 0 গতিকে কাৰেণ্ট ফ্লো নহ'ব ঠিক আছে তাৰপিছত কোৱেশ্যনটো আহিছে which of the following statement is false Kirchhoff's second law responsible for energy conservation Houston bridge is the most sensitive in balance Houston bridge if the cell and galvanometer are exchanged the null point is disturbed so this rheostat can be used as a potential divider আছে আৰু ইয়াত অপচন 3 টো কি আছে চোৱাচোন Houston bridge if the cell and the galvanometer are exchanged null point is disturbed এটো হয় সেল তো আছে Houston bridge আৰু সেলটো যদি চেঞ্জ কৰি দিও আৰু যদি galvanometer টো খলাই দিও তেনেহলে galvanometer পজিশন খলালে তো আৰু as a whole balance change হ'বই হয় নহয় তাৰপিছত 16 নম্বৰ প্ৰশ্ন কৈছো the temperature dependence of a resistance copper and the silicon temperature 300 to 400 Kelvin is best described by a linear increase of copper and exponential increase of silicon তো আমি আগতে পাই দিছো যে কপাৰৰ কি হয় একদম কপাৰৰ তোমাৰ লিনিয়াৰ গ্ৰাফ এটা হয় আৰু সেমিকন্ডাক্টৰ কাৰণে আমি এক্সপোনেনশিয়েল গ্ৰাফ পাই থৈছো সেমিকন্ডাক্টৰ আমি যেতিয়া ৰেজিস্টিভিটি পঢ়িছিলো সেইটো পইণ্ট অফ ভিউ পৰা তোমাৰ লিনিয়াৰ হ'ব কপাৰৰ আৰু এক্সপোনেনশিয়েল হ'ব সিলিকনৰ এক্সপ্ৰেছন 2 শুদ্ধ হ'ব 15ত আহিছে এটা কোৱেশ্যন 5 ভোল্ট আছে ডিফাৰেন্স এপ্লাইড ৱায়াৰ লেংথ ইমান দিছে ট্ৰিপ স্পীড ইমান দিছে আৰু ইলেক্ট্ৰন ডেন্সিটি দি দিছে মেটেৰিয়েলি সুধিছে আৰু দেন I ইকুৱেল টু NeVd I জেগাত V বাই R পুট কৰিলো আৰু জেগাত rho L বাই এইখিনি R কেনসেল গ'ল তেন VA বাই এইখিনি পুট কৰি পেলাই আমি কাৰেণ্টটো পালোগে এইটো আৰু পালোগে এইটো ৰুল ইয়াব দিছিলে তাৰপিছত 6 ভোল্ট 3 ohm 1 ohm 2 ohm 9 ভোল্ট তো এইখিনিতে পুট কৰিলো কাৰেণ্ট ইন দা 1 ohm ৰেজিস্টৰ আছে তেনেহলে আমি ইয়াতে আমাক কি উলিয়াব লাগে কোনটো শুদ্ধ হয় সুধিছে আৰু তো আমি ইয়াত চাবলৈ গ'লে ইয়াত তোমাৰ যে হ'ল x আছে x পইণ্ট ইয়াত যদি চাবলৈ যাওঁ ইয়াত x পইণ্ট ইফালে 6 ভোল্ট x minus 6 by 3 ভোল্ট হ'ব x minus 0 by 1 ভোল্ট হ'ব ইফালে 0 minus মানে প্লাস 9 হ'ব উল্টা হৈ আছে তো 0 plus 9 by 5 2 আৰু 3 হেডাল ৱাৰ্ডি কানেক্ট হৈ আছে 2 আৰু 3 5 হ'ব 5 equal to 0 তারপরে x ওলাই গ'ল এতিয়া I উলিয়াবলৈ যাওঁতে তোমাৰ যদি I লাগে তুমি ইয়াৰ মাজে যোৱা কাৰেণ্ট লাগে x - 0 by 1 equal to এটো পাই যাবা x বলটো পাই গ'ল না তুমি কাৰেণ্টটো পাই যাবা হৈছে ধুনীয়াকৈ বুজি পাইছা তাৰপিছত 14 লৈ গৈছো কৰিছে আৰু ইন এ লাৰ্জ বিল্ডিং দেয়াৰ আৰ 15 বাল্ব 14 watt এটো কোৱেশ্চন 14 আহিছিল 2019 আহিছিল মই কৈছিলো 5 ফেন এনেকে আছে আৰু মিনিমাম
capacity of the main fuse building. So একো নাই, P equal to VI, I equal to P by V. Total power উলিয়ালো, I equal to P by V ভ্যালু পুট কৰিলো, I equal to 11.3. ঠিক আছে। তাৰপিছত 2013 কুৱেশ্যন এটা আহিছে, সাপ্লাই ভোল্টেজ দি দিছে 120, resistance of the lead wire is 6 ohm, a 60 watt bulb is already switched on. What is the decreases of voltage across the bulb when a 240 watt heater is switched on in parallel to the bulb? So এতিয়া ইনিয়া থোৱা power equal to V square bar formula ললো, 240 watt heater দিছে, তো আমি 240 watt heater আছে, গতিকে 240 watt heaterত 120 volt is a room supply আৰু a lead wire 6 ohm 60 watt bulb is already switched on. তো আমি এটা প্ৰথমে a 60 watt bulb টো কাৰণে কৰি চাওঁ, power equal to V square by R, তাৰপৰা আমি resistance উলিয়াই ললো। then ইয়াত তো already ইয়াত তোমাৰ এতিয়া 6 ohm আছিলে, আৰু আমি ৰেজিস্ট্যান্স পাই গলো কিমান 240 পাই গলো। তেতিয়া আমাৰ টোটাল ৰেজিস্ট্যান্স হ'বগে 246। তে 246 ৰেজিস্ট্যান্স হয়, তো তোমাৰ এতিয়া কথাটো হ'ল এনেকুৱা যে V1 কিমান হ'ব, তো V1 এতিয়া ইয়াত 240 by 246 ইনটু পাৱাৰ সাপ্লাই কিমান আছে 120 আছে। ইফালে V2 মানে ইয়াৰ পৰা ইহঁত দুটাৰ ইকুইভেলেন্ট কৰি ৰেজিস্ট্যান্স পালো 48 আৰু ইফালে পালো 6। ইহঁত দুটাৰ পৰা যদি মই V1 উলিয়াও, ইয়াৰ V1 উলিয়াবলৈ হ'লে ইয়াৰ V1 উলিয়ালো, ইয়াৰ V2 উলিয়ালো, উলিয়াই পেলাই V1 - V2 কৰি দিলে মোৰ হৈ যাব। ঠিক আছে, এনেকৈ বুজিছে চাগে। তাৰ পিছত আছে 2012 চনৰ কুৱেশ্যনটো আছে, 2012 চনৰ কুৱেশ্যনটো চোৱা, ফৰ দ্য ৰেজিস্ট্যান্স নেটৱৰ্ক দি দিছে আৰু কোনটো ব্ৰাঞ্চত কাৰেক্ট অপশ্যন কোনটো হ'ব সুধিছে। আৰু এতিয়া ধৰি ইয়াত 12 ভোল্ট আছে, I কাৰেণ্ট গ'ল, ইফালে I2 কাৰেণ্ট দিছে, আৰু বেলেগ একো ধৰা নাই। এতিয়া কথাটো হ'ল ইয়াত আমি আঁকিছোঁ আৰু 12 ভোল্ট মানে ইয়াত 12 ভোল্ট, ইয়াত 0 ভোল্ট, I1 গ'ল, I1 ইফালে যাব, ইফালে I2 যাব। ইফালে I2 যাবলৈ যাওঁতে কথাটো হ'ল ইয়াত তোমাৰ এই 2 ohmটোৰ লগত এই 2 ohm, এই 2 ohm, এই 2 ohm, এই তিনিওটা কিহত আছে সিৰিজত আছে। সিমিলাৰলি আকৌ চাবলৈ গ'লে ইহঁত দুটাটো হুইষ্টন ব্ৰিজ প্ৰিন্সিপল হ'ল, এইটো কেনচেল কৰি যাব, এইটো কেনচেল কৰি যাব, 4 ohm 4 ohm 4 ohm সিৰিজত আছে। তেনেহ'লে গোটেইকেইটাৰ পৰা ইকুইভেলেন্ট ল'লে, লৈ পেলাই I1 উলিয়ালে। এতিয়া I1 ওলালে, I1 ওলোৱা মানে ইফালে এতিয়া ইফালে যেহেতু I1 ওলালে তোমাৰ কিমান 3 এম্পিয়াৰ, আৰু মানে I1 ওলালে 3 এম্পিয়াৰ, I2 ওলালে এইটো চিম্পল ফৰ্মুলা, ওপৰত এইটো ৰেজিস্ট্যান্স বা এইখিনি ৰেজিস্ট্যান্স ফৰ্মুলা ইউজ কৰি পেলাই তোমাৰ ফৰ্মুলা উলিয়ালে, I1 I2 উলিয়ালে। এতিয়া I1 I2 উলিওৱাৰ পিছত ইয়াতে ধৰি লওঁ VAS আছে না, VA ইয়াত আছে আৰু S ইয়াত আছে। এই দুটা পইণ্টৰ মাজত মানে VA আৰু S ইয়াত কিমান 2 ইনটু কাৰেণ্ট কিমান গৈছে, ৰেজিস্ট্যান্স কিমান আছে S আৰু S ৰ মাজত আছে 4 ohm হে আছে। ইয়াত তোমাৰ 8 ভোল্ট পালে, আৰু VA আৰু T মাজত কৰিবলৈ গ'লে T ইয়াত আছে 4 ohm, ইয়াত 4 আছে, ইয়াত 4 আছে, 8 আছে, ইয়াত 2 to 4 আছিলে, এই পইণ্টটো এইটো হ'ব, তো ইয়াত 8 আছে, দেন 1 into 8 ইফালে কাৰেণ্ট 1 এম্পিয়াৰ আহিছে না, 8 ভোল্ট। তেনেহ'লে ফাইনেলি গৈ পেলাই VP equal to VQ, এটা এইটো পালোঁ, এটা VP equal to VQ কাৰেণ্ট থ্ৰু PQ ইজ কি হ'বগৈ 0 হ'বগৈ। P আৰু Q পৰা কাৰেণ্ট, P আৰু Q মাজে কাৰেণ্ট নাযায়, আৰু এইফালে নাযায় কাৰেণ্ট নাযায়, ইয়াৰ মাজে কাৰেণ্ট নাযায়, যেন প্ৰথমটো শুদ্ধ। VP equal to VQ হ'লেও VQ ভ্যালু কি হ'ব লাগিব, VQ ভ্যালু বেছি হ'ব VQতকৈ। তাৰপিছত I1 ভ্যালু 3 এম্পিয়াৰ, I2 ভ্যালু 4 এম্পিয়াৰ, 2 এম্পিয়াৰ। তো ইয়াত আমি এটা দেখিলোঁ যে আমাৰ গোটেইকেইটা অপশ্যনে অলমোষ্ট গোটেইকেইটাই কাৰেক্ট হৈ আছে, 1 2 3 4 আমাৰ গোটেইকেইটা অপশ্যনে কাৰেক্ট। ঠিক আছে, গতিকে আমি ইয়াতে এইখিনি গোটেইখিনি আমি কৰিলোঁ ধুনীয়াকৈ, এবাৰ চাগে বুজি পাইছা। এতিয়া গোটেই লেকচাৰটোত আমি 2021
2021 মাৰ্চৰ পৰা আমি আৰম্ভ কৰিলোঁ আমি এটা ইয়েৰত এটা ফেজত গৈ আমি 2012ত শেষ কৰিলোঁ দেন গোটেই কুৱেশ্যনছখিনি তোমালোকে দেখিছা সিৰিজ পেৰেলেলৰ কুৱেশ্যনত থাকে কিন্তু ঘড়ীপকি কাৰেণ্ট পটেনচিয়েল ডিফাৰেন্স পটেনচিওমিটাৰ আৰু মিটাৰ ব্ৰিজ আৰু পাৱাৰ এই 4-5টা টপিকৰ ওপৰতে কুৱেশ্যনছ প্ৰতি বছৰে আহি আছে গতিকে এই কুৱেশ্যনছখিনি মই নিট লেভেলৰ ষ্টুডেণ্ট আৰু জেই লেভেলৰ ষ্টুডেণ্ট জেই লেভেলৰখিনিতো চাবাই কিন্তু নিট লেভেলৰ ষ্টুডেণ্টছখিনিওতো একো কাম নাই হাৰ্ডলি 1 আৱাৰ এটা যাব কুৱেশ্যনছখিনি একবাৰ চাবহে লাগে কেনেকৈ ছল্ভ কৰি দিছোঁ তেন কুৱেশ্যনখিনি চাই লোৱা তোমালোকৰ নিট লেভেলৰ প্ৰিপেৰেশ্যনত এটলিষ্ট এটা ষ্টেপ হ'লেও তোমালোক আগুৱাই যাব পাৰিবা ঠিক আছে গতিকে মই এটো কথা কওঁ যে জেই মেন্সৰ গোটেই প্যাটাৰ্নটোত আজিকালি 25টা কুৱেশ্যন আহে 25টা কুৱেশ্যনৰ 20টা অবজেক্টিভ বেস আহে বাকি 5টা কুৱেশ্যনৰ জেগাত 10টা কুৱেশ্যন আহে তাৰ পৰা ষ্টুডেণ্টে 5টা কুৱেশ্যনছ কৰিব লাগে ঠিক আছে আৰু সেই 5টা কুৱেশ্যন নিউমেৰিকেল ভ্যালু বেস কুৱেশ্যন যাৰ ভ্যালু 0 ৰ পৰা 9 ৰ ভিতৰত আনসাৰ হ'বই সদায় ঠিক আছে আৰু তাত কোনো নেগেটিভ মাৰ্কিং নাথাকে ঠিক আছে গতিকে ষ্টুডেন্টে সেই ভ্যালু বেস 5টা কুৱেশ্যন কিন্তু অ্যাটেম্প কৰিবাই যেটো নেগেটিভো নাই আৰু আনসাৰ 0 পৰা 9 ৰ ভিতৰত ওলাব তুমি এটা প্ৰায়োৰিটি গমেই পাই যোৱা দেন তুমি সেই ভ্যালু বেস কুৱেশ্যন কেটা কিন্তু অ্যাটেম্প কৰিবাই ঠিক আছে বাকি 20 কুৱেশ্যনৰ ভিতৰত তুমি 15 16 জিমান অ্যাটেম্প কৰিব পাৰা ঠিক আছে কাৰণ জেই মেন্সৰ গোটেই এক্সামটোৱে হৈ আছে একচুয়ালি মাইন্ড গেম ঠিক আছে গোটেই মাইন্ড গেম এক্সাম গতিকে গোটেই বস্তুটো ধুনিয়াকৈ তোমালোকে এনালাইসিস কৰি পেলাই ভালকৈ পঢ়ি যোৱা আৰু চোৱা তোমালোকৰ কাৰণে মই সদায় আছো তোমালোকে নিজেও দেখিছা তেন মই তোমালোকে গোটেই PDF তো দেখিছা মই বুজাই যোৱা তাত অলমোস্ট গোটেই কুৱেশ্যনছখিনি সলভ কৰে 65টা পেজেছ মই পেজেছ লিখিব লগা হৈছে কাৰণ আমাৰ অফিস বন্ধ কম্পিউটাৰ টাইপিষ্টৰ মানুহ ঘৰত আছে গতিকে প্ৰেছাৰ দিয়া নাই কাকো মই নিজে কৰি দিছো গতিকে তোমালোকে চোৱা যদি তোমালোকৰ বেনিফিট হৈছে যদি বেনিফিট হয় ঠিক আছে এটলিষ্ট মই ভাবিম যে মোৰ যিখিনি কষ্ট বৰৰ কাৰণে কৰিছো সেইখিনি এটলিষ্ট সাৰ্থক হ'ব বুলি ঠিক আছে ধন্যবাদ ভালকে পঢ়ি যোৱা আশা কৰিম তোমালোকে নগাঁৱত থাকি নগাঁৱৰ পৰাই তোমালোকৰ ৰিজাল্টৰ মাধ্যমেদি অসম তথা ভাৰতবৰ্ষত নিজৰ খুপনি গজগজিয়া কৰিব পাৰিবা ঠিক আছে গুড লাক